ধন্যবাদ। নমস্কাৰ। প্ৰতিদিনে আমাৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত। প্ৰিয় দৰ্শক, আজিৰ অভিমতত আমি সাম্প্ৰতিক যিটো অসমৰ পৰিৱেশ পৰিস্থিতি, এই পৰিৱেশ পৰিস্থিতিক লৈ আজিৰ দিনটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ নিজৰ দলীয় কৰ্মীৰ আগত ভাষণ দিবলৈ গৈ যিখিনি কথাৰ অৱতাৰণা কৰিলে, তাৰে কেইটামান কথাৰ এইখিনি মুহূৰ্তত মই আপোনালোকৰ ওচৰত আলোকপাত কৰিব বিচাৰোঁ। আৰু সেয়া হিমন্ত বিশ্ব শৰ্মাই যিহেতু কিছু প্ৰশ্ন সুধিছে পোনপটীয়াকৈ, সেই প্ৰশ্নৰ উত্তৰ দিব বিচাৰোঁ। কালিৰ দিনটোত লতাশিল খেলপথাৰত যি আছুৰ নেতৃত্বত 30টাকৈ সংগঠনে বৰ্জনিদাত কাৰ্যসূচীৰ আয়োজন কৰিছিল, সেই কাৰ্যসূচীক লৈ আজি যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ সেই 1 ঘণ্টাতকৈ বেছি ভাষণটোত অধিক সময় তেওঁ গোৱালগালি পাৰিলে, আৰু গোৱালগালিৰ মূল লক্ষ্য কৰি ল'লে যিহেতু ব্যক্তিগতভাৱে আমাক আৰু সন্মানীয় ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাংবাদিক সম্পাদক অজিত ভূঞা ডাঙৰীয়াক। স্বাভাৱিকতেই আমাৰ সন্দৰ্ভত তেওঁ যিখিনি কথা কৈছে, সেই কথাখিনিৰ এই মুহূৰ্তত মই তেখেতে যিহেতু ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছে, প্ৰশ্ন উত্থাপন কৰিছে উত্তৰ বিচাৰি, মই এই মুহূৰ্তত সেই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণেই ইয়াত উপস্থিত হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি মই আকৌ কৈছোঁ যে শেহতীয়াকৈ যিখিনি আমি স্থিতি লৈছোঁ, আমাৰ কোনো আপোনালোকৰ ওপৰত থকা ব্যক্তিগত আক্ৰোশৰ বাবে নহয়। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, আপোনালোকৰ ভূমিকাটোৰ আমি বিৰোধিতা কৰিবলৈ বাধ্য হৈছোঁ এই কাৰণেই, সামগ্ৰিকভাৱে বিজেপিক বাদ দি আজিৰ দিনত টেলিভিশ্যনৰ এজন সম্পাদক হিচাপে মই এনেকুৱা এটা অসমৰ জাতীয় সংগঠনক দেখা নাই যিটো সংগঠনে আপোনালোকৰ এই স্থিতিক সমৰ্থন কৰিছে। স্বাভাৱিকতেই সংবাদ মাধ্যম যিহেতু ৰাইজৰ পক্ষত থকা এক গণমাধ্যম, স্বাভাৱিকতেই আমি ৰাইজৰ পক্ষত আছোঁ, আৰু যিখিনি কথা বিগত সময়ছোৱাত আমি কৈছোঁ সেয়া সম্পূৰ্ণৰূপে জাতি আৰু ৰাজ্যৰ স্বাৰ্থত কৈছোঁ। যদি আপোনালোকে সেয়া ব্যক্তিগত কিবা আক্ৰোশ আক্ৰমণ বুলি ভাবিছে, তেনেহ'লে সেয়া আপোনালোকে ভুল কৰিছে। পুনৰ কৈছোঁ, আজি যিহেতু হিমন্ত বিশ্ব শৰ্মাই সেই কথাখিনি কৈ থাকোঁতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাঁহি আছিল, হাত চাপৰি মাৰি আছিল, গতিকে আপোনাৰো যিহেতু সমৰ্থন আছে সেই কথাখিনিত, স্বাভাৱিকতে এতিয়া সেই প্ৰশ্নৰ উত্তৰ দিয়াটো খুবেই জৰুৰী, কাৰণ আমাক প্ৰশ্ন কৰা হৈছে। প্ৰিয় দৰ্শক, যিসকলে হিমন্ত বিশ্ব শৰ্মাৰ আজি দিনৰ ভাগৰ সেই দীঘলীয়া ভাষণটো শুনা নাই, সেইসকলে হয়তো নাজানে যে মই কোনখিনি কথাৰ অৱতাৰণা কৰিছোঁ। আজি দিনৰ ভাগত হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ দলীয় কৰ্মীসকলক উৎসাহ প্ৰদান কৰিবৰ কাৰণে যি ধৰণেৰে তেওঁ অকলশৰীয়াকৈ গদা ঘূৰাইছিল আৰু যি ধৰণৰ তেওঁ বক্তব্য ৰাখিছিল, সেই বক্তব্যখিনি এই মুহূৰ্তত মই কিয়দাংশ আপোনালোকক শুনাব বিচাৰোঁ এই কাৰণেই, এবাৰ আপোনালোকে চাওক যে আজিৰ অভিমতটো মই কিয় এই মুহূৰ্তত কৰিবলগীয়া হৈছে। এবাৰ আপোনালোকে চাওক আৰু তাৰপিছত আপোনালোকে অনুভৱ কৰিব মই গোটেই ভাষণটো নহয়, কিয়দাংশ আপোনালোকক দেখুৱাইছোঁ। সেই ভাষণটোত তেওঁ কিমানবাৰ যে আমাক গোৱালগালি পাৰিছে তাৰ কোনো নিশ্চয়তা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰখা দৰকাৰ, মই যি কৰিছোঁ মই খোলা খুলিকৈ কৈছোঁ, মই আপোনাৰ নাম কৈ পেলাই কৈছোঁ। কালি লতাশিল খেলপথাৰতো যদি মই কাৰোবাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলোঁ, তেনেহ'লে মই আপোনাৰ নাম কৈ লৈছিলোঁ। মই আপোনাৰ দৰে কোনো গোৱালগালি পৰা নাছিলোঁ। আপোনাৰ যদি সৎ সাহস আছিল, এবাৰ হ'লেও হয়তো আপুনি নামটো ক'ব পাৰিব লাগিছিল, কিন্তু আপুনি নাই কোৱা। তাৰপিছতো মই বুজি পাইছোঁ আপুনি যিহেতু সম্পাদক আবৃত্তিকাৰ বুলি আপুনি কটাক্ষ কৰিছে, তাচ্ছিল্য কৰিছে, স্বাভাৱিকতে সেই তাত আবৃত্তি কৰা সম্পাদকগৰাকী যিহেতু ময়ে আছিলোঁ, গতিকে মই সেই কথাখিনিৰ উত্তৰ আপোনাক এই মুহূৰ্তত দিব বিচাৰোঁ। কিন্তু তাৰ আগতে প্ৰিয় দৰ্শক, আপোনালোকে এবাৰ চাই লওক হিমন্ত বিশ্ব শৰ্মাৰ সেই ভাষণৰ কিয়দাংশ, আৰু তেওঁ কিদৰে আমাৰ ভোটে খেদিছে তাৰ প্ৰমাণ আপোনালোকে নিজেই পাব তেওঁ সেই ভাষণটোত। এবাৰ চাওক।
জীৱনত কালি মই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছোঁ। আৰু মই নাজানো লাষ্টত বিচাৰকৰ আসনত গালি পাৰাৰ প্ৰথম পুৰস্কাৰটো কোনে পালে, কোনজনে পালে, আবৃত্তি কৰাজনে পালে নে গাখীৰ খোৱাজনে পালে, কোনজনে পালে মই নাজানো, কোনোবা এজনে নিশ্চয় পাব লাগিব। মই ভাবোঁ যে এজনে গাখীৰ খুৱাই আছিল এজনক। আমাৰ এজন কাৰ্যকৰ্তা বন্ধুৱে মোক এটা টুইটাৰ পঠাইছিল যে দাদা, এজন মানুহে এজন মানুহক গাখীৰ খুৱাই আছে, এইজনটো মানুহ নহয়। মই বোলো কি নহয় দাদা, মই কি নকওঁ, কিন্তু আপুনি সুধিবচোন আজি নাগ পঞ্চমী নেকি, নাগ পঞ্চমীৰ মানুহে গাখীৰ খুৱায়। তো এনেকে যিবিলাক মানুহে অসমক কাল সৰ্পৰ দৰে দৰ্শন কৰিব চেষ্টা কৰি আছে, আজি তেওঁলোকে গাখীৰ খোৱাৰ কম্পিটিশ্যন হৈছে, আজি ষ্টেজত উঠি আবৃত্তি কৰাৰ কম্পিটিশ্যন হৈছে। আৰে ভাইসকল, বন্ধুসকল, আবৃত্তি কৰিবই লাগে যদি বাঘবৰৰ চৰৰ মাজত গৈ আবৃত্তি কৰা, জনিয়াৰ চৰৰ মাজত গৈ আবৃত্তি কৰা, ইমানখিনি সাহস তোমালোকৰ নাই। সেইখিনি সাহস তোমালোকৰ নাই। সাহসেৰে প্ৰতিবাদ কৰা। ধুবুৰীত কিয় NRCত নাম কটা নগ'ল? গোৱালপাৰাৰ NRCৰ নাম কিয় কটা নগ'ল? লিজেচি দাতাৰ নামত কিয় বেহা বেপাৰ হ'ল? সেইবিলাক প্ৰশ্ন সোধাৰ সাহস তোমালোকৰ এতিয়া নাই, কাৰণ তোমালোক ধৰ্ম নিৰপেক্ষ হৈ গলা। যদি তোমালোকৰ ধৰ্ম নিৰপেক্ষতাই অসমখনত যদি বাহিৰা মানুহৰ হাতত অনুপ্ৰৱেশ কৰি সকলৰ হাতত অৰ্পণ কৰিব লাগে, সেই গাখীৰ খোৱা বন্ধু, আবৃত্তি কৰা বন্ধু, তোমাৰ ধৰ্ম নিৰপেক্ষতাৰ লগত আমি বিশ্বাস নকৰোঁ। তোমাৰ লগত আমাৰ প্ৰতিযোগিতা হ'ব, তোমাৰ লগত আমাৰ আদৰ্শগত সংঘাত হ'ব। তুমিও আবৃত্তি কৰিবা, আমি ৰাইজৰ মাজত যাম, তুমি গাখীৰ খুৱাবা, আমি সাহসেৰে ষষ্ঠ সংবিধানৰ ষষ্ঠ অনুসূচীত আমাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ পালন কৰি 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰি আমিও খিলঞ্জীয়াৰ অভেদ্য দুৰ্গ আমিও নিৰ্মাণ কৰিম। সেই শক্তি আৰু সাহস আমাৰ আছে। যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল, যিদিনাখন মোৰ ভণ্টি মঙলদৈৰ টেট শিক্ষকগৰাকীক দলদাৰ সতীত্ব ধৰ্ষণ কৰা হৈছিল, সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল? গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই স্পষ্ট কৰিব খোজো, কি অৰ্ণমাই বৰা তোমাৰ মা নহয়? শিক্ষয়িত্ৰীগৰাকী তোমাৰ ভণ্টি নহয়? এলেনি সত্ৰৰ ডেকা সত্ৰাধিকাৰগৰাকী তোমাৰ কি দেউতা নহয়? এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই। আজি মহিনবাৰী সতৰ্কৰ বিতৰ্ক কৰা। মহিনবাৰী সত্ৰত আগতে কৃষ্ণ মন্দিৰ নাছিল, কোনোবাই থিয় হৈ মোক কওক তাতে শিৱ মন্দিৰ নাছিল? আজি ক'ত গ'ল সেই কৃষ্ণ মন্দিৰ? আজি ক'ত গ'ল সেই শিৱ মন্দিৰ? আৰু প্ৰশ্ন জবান চলাই যে বিদায় দিওঁতে কান্দি কান্দি বিদায় দিছে। আজি এই গাখীৰ খুওৱা আৰু আবৃত্তি কৰা মানুহসকলে মোক প্ৰশ্নৰ উত্তৰ দিয়ক। নগাঁৱৰ শ্ৰী কামপুৰ সত্ৰ, নগাঁও জিলালৈ পূৰ্ববংগীয় মুছলমানৰ প্ৰব্ৰজন আৰু সত্ৰভূমি বেদখলৰ যি ধাৰাবাহিকতা, ইয়াৰ কবলত নিশ্চিন্ন পাই শ্ৰী কামপুৰ সত্ৰ 297 বিঘা মাটি বাংলাদেশী মুছলমানে দখল কৰে। বৰ্তমানে বৰদোৱা সত্ৰৰ পৰা 2 কিলোমিটাৰ উত্তৰে অৱস্থিত এই সত্ৰৰ মাথো বৰ্তমান নামটোহে আছে। ক'ত গাখীৰ খোৱা আৰু আবৃত্তি কৰা মানুহবিলাকে এয়া সঁচা হয়নে নহয়? শ্ৰী কোৱাইকাটা সত্ৰ, শ্ৰী শ্ৰী দামোদৰৰ জন্মস্থানত প্ৰতিষ্ঠিত ঐতিহাসিক সত্ৰ বৰ্তমান বংগীয় মুছলমানৰ দখলত। ভক্ত বৈষ্ণৱ স্থান এৰি পলায়ন কৰে। বটদ্ৰৱা থানৰ দক্ষিণে 4 কিলোমিটাৰ নিলগত আছিল এই সত্ৰ। মোক গাখীৰ খোৱা আৰু আবৃত্তি কৰা মানুহবিলাকে মোক মিছা বুলি প্ৰমাণ কৰক। মই আবৃত্তিকাৰী বন্ধুজনক মই আহ্বান জনাম, যাই লওক যমুনামুখৰ চহৰৰ মাজত সোমাই গৈ তেওঁলোকে আমাৰ অসমীয়া মানুহৰ জাক লৈ আন্দোলন
প্ৰিয় দৰ্শক, এয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোৰ উদাত্ত এক ভাষণ। আপোনালোকে হয়তো ৰাজনৈতিক নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ খুব আগ্ৰাসী মনোবৃত্তিৰে দিয়া আনক সমালোচনা কৰা বহু বক্তৃতা দেখিছে, কিন্তু এজন সাংবাদিকৰ বিৰুদ্ধে, এজন সম্পাদকৰ বিৰুদ্ধে এনেধৰণৰ আক্ৰমণাত্মক স্থিতি লৈ পেলাই ইয়াৰ পূৰ্বে হয়তো কথা কোৱা আপোনালোকে কেতিয়াও দেখা নাই, প্ৰথমবাৰৰ কাৰণে দেখিছে। আৰু হিমন্ত বিশ্ব শৰ্মাক কওঁ, আপোনাক মই ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ত মানুহ, ইমান গোটেই দেশ উদ্ধাৰত আপুনি নামি আছে, তাৰপাছত যেতিয়া আপোনাৰ মই লতাশিলৰ খেলপথাৰত কি কৈছিলোঁ, সেই 8-9 মিনিটৰ ভাষণটো যে আপুনি ইমূৰৰ পৰা সিমূৰলৈ শুনিবলৈ সময় পালে, আপোনাক মই ধন্যবাদ জনাইছোঁ। বিশেষভাৱে ধন্যবাদ জনাইছোঁ অখিল গগৈ অনশনস্থলীলৈ গৈ অজিত ভূঞা ডাঙৰীয়া আৰু মই তেখেতৰ সেই অনশন ভংগৰ সময়ত উপস্থিত থকাৰো খবৰ যে আপুনি ৰাখিছে। আমি তাত পানী খুৱাইছোঁনে, আমি তাত জুচ খুৱাইছোঁনে, আমি তাত গাখীৰ খুৱাইছোঁ, আপুনি যে সময় পাইছে আপোনাৰ চিপাহী চুন্তৰীক তাত ৰাখি চোৰাংচোৱাগিৰি কৰিবলৈ, তাৰ কাৰণেও আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, অখিল গগৈয়ে কিছুদিনৰ পূৰ্বে এই উৰুকাৰ ৰাতি যেতিয়া অনশন কৰিছিল, বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজ্যখনৰ বিভিন্ন মহলে যেতিয়া মেজিৰ জুইত বিধেয়ক পুৰিবলগীয়া হৈছিল, স্বাভাৱিকতে এজন স্বাভিমানী অসমীয়া হিচাপে আমাৰ গাত লাগিছিল। অসমত বহুত মাঘ বিহু দেখিছিলোঁ, বহুত বহাগ বিহু দেখিছোঁ, কিন্তু জীৱনত মই প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা মাঘ বিহু দেখিছিলোঁ, যিটো মাঘ বিহুত মেজিৰ জুইত অসমৰ জনতাই এখন বিধেয়ক পুৰিবলগীয়া হৈছিল। জীৱনত কেতিয়াও মই দেখা নাছিলোঁ, আৰু সেয়া কোনো এলাপেচা মানুহে কৰা নাছিল। সেই কাম কৰিছিল ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ পৰা আৰম্ভ কৰি, অৰূপ বৰবৰৰ পৰা আৰম্ভ কৰি, প্ৰশান্ত ৰাজগুৰুৰ পৰা পুলক বেনাৰ্জীলৈকে, জাহ্নু বৰুৱালৈকে সকলো মানুহ। আৰু সেই ৰাতি অখিল গগৈয়ে ঠেৰেঙা জাৰত অনশন কৰি আছিল। স্বাভাৱিকতেই তেওঁলোকৰ হয়তো হৃদয়ে নাকানিব পাৰে, তেওঁলোকৰ হয়তো দুখ বেদনা সেই মুহূৰ্তত নাথাকিব পাৰে, কিন্তু কিছুমান মানুহক কিছুমান সময়ত, আমি যিহেতু মানুহ, আমি যিহেতু কোনো গৰু ছাগলী কুকুৰ মেকুৰী নহয়, গতিকে মানুহৰ দুখত আমি দুখী হ'ব জানো, মানুহৰ সুখত আমি সুখী হ'ব জানো। আৰু সেইকাৰণে অখিল গগৈ সেই অনশনস্থলীলৈ মই আৰু অজিত ভূঞা ডাঙৰীয়া সেই ভংগৰ সময়ত গৈছিলোঁ, সঁচা কথা। আৰু তেখেতক অলপ জুচ পানীৰে সেই অনশন ভংগ কৰাও হৈছিল। প্ৰিয় দৰ্শক, চাওক সেই সময়ত কিদৰে তেওঁ অনশন ভংগ কৰা হৈছিল। এতিয়া কথা হ'ল, এই খুৱাই থকাৰ সময়খিনিত ইয়াত গাখীৰ আছিল নে, জুচ আছিল নে, পানী আছিল, সেয়াও চোৰাংচোৰাগিৰি কৰিবৰ কাৰণে তেওঁ তাত মানুহ ৰাখিছিল হয়তো। সেইকাৰণে তেওঁ ক'ব পাৰিছে এই কাপটোত গাখীৰ আছে বুলি, কাৰণ তেওঁ অসমৰ সৰ্বজন্তা এজন ৰাজনীতিবিদ। ইয়াৰ পিছতে ইয়াত অজিত ভূঞা ডাঙৰীয়া সকলো ৰাইজক উদ্দেশ্যি এটা শপত বাক্য পাঠ কৰিছিল। আমিও তাৰ সাক্ষী হৈ তাত উপস্থিত আছিলোঁ। চাওক অজিত ভূঞা ডাঙৰীয়াই সেইদিনাখন অখিল গগৈ অনশনস্থলীত কি কৈছিল। বাতিল নোহোৱা পৰ্যন্ত আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। মাত্ৰ মই কিয়দাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। ইয়াৰ বাহিৰেও আমি নিজে তাত উপস্থিত হৈ কিছু বক্তব্য ৰাখিছিলোঁ। মই তাৰে অকণমান আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰোঁ। মই অখিল গগৈ সেই অনশনস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মই কি কৈছিলোঁ চাওক আপোনালোকে। হিচাপে মোৰ স্বাভিমানত কোনোবাই যেতিয়া কুঠাৰঘাত কৰিবলৈ চেষ্টা কৰিব, মই তাৰ বিৰোধিতা কৰিম। সেইকাৰণে মই অনশনস্থলীলৈ আহি অখিল গগৈয়ে এই বিহুৰ বতৰত তেওঁ যিখিনি ত্যাগ কৰিছে, মই মুকলিকৈ সমৰ্থন জনাইছোঁ। প্ৰিয় দৰ্শক, এয়াই হয়তো আমাৰ ভুল হ'ল। অখিল গগৈ অনশনস্থলীলৈ গৈ
তেওঁক অজিত কুমাৰ ভূঞা ডাঙৰীয়া আৰু আমি যিখিনি অনশন ভংগৰ সময়ত উপস্থিত থাকি সহযোগিতা দিলোঁ সেইখিনি হয়তো আমাৰ ভুল হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিত আমি মহাপাপ কৰিলোঁ। ইয়াৰ পিছত আজিৰ দিনটোত তেওঁ যিখিনি কথাৰে সেই দীঘলীয়া ভাষণটোত বাৰে বাৰে আবৃত্তিকাৰ সম্পাদকগৰাকীক তেওঁ আক্ৰমণ কৰিছে। প্ৰিয় দৰ্শক, আপোনালোকে কালিৰ দিনটোত যিসকলে আমাৰ চেনেল চাইছিল আপোনালোকে হয়তো বাতৰিত দেখিছে। হয়, আমি সদৌখন ছাত্ৰ সন্থাৰ নেতৃত্বত যি 30টা জনগোষ্ঠীয় সংগঠনে ছাত্ৰ সংগঠনে তাত এই বৰ্জনিনাথ কাৰ্যসূচীৰ আয়োজন কৰিছিল, তাত আমি উপস্থিত হৈছিলোঁ। কাৰণ আমাক আমন্ত্ৰণ কৰিছিল সদৌখন ছাত্ৰ সন্থাই। আমাক সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আমাক দীপাংক নাথ, আমাক লুৰিণজ্যোতি গগৈয়ে আমন্ত্ৰণ কৰিছিল আৰু স্বাভাৱিকতে আমি সেই আমন্ত্ৰণ ৰক্ষা কৰি তাত উপস্থিত হৈছিলগৈ। আৰু উপস্থিত হৈ আমি বৰ্তমানৰ সময়ৰ লগত আমাৰ সামান্য চিন্তাৰে যিখিনি আমি ঢুকি পাওঁ সেই কথাখিনি আমি ব্যাকত কৰিছিলোঁ। প্ৰিয় দৰ্শক, আজি আক্ৰমণৰ আক্ৰোশৰ লক্ষ্য কৰি লোৱা হিমন্ত বিশ্ব শৰ্মাৰ গাত ইমান কিয় লাগিলে, মই কি এনে অপৰাধ কৰিলোঁ আপোনালোকে এবাৰ চাওক। মই তাত গৈ কি কৈছিলোঁ মই হুবহু আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ, এবাৰ চাওক। এতিয়া আমাৰ মাজত উপস্থিত আছে প্ৰতিদিন অসমীয়া প্ৰতিদিন টাইম চেনেলৰ সন্মানীয় সম্পাদক, মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া। তেখেতক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, আপোনালোক সদৌতিলৈকে মই আন্তৰিক শ্ৰদ্ধা আৰু আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌখন ছাত্ৰ সন্থাৰ নেতৃত্বত 30টাকৈ জনগোষ্ঠীয় সংগঠনে এই লতাশিল খেলপথাৰত আজি যি বৰ্জনিনাথ কাৰ্যসূচী অনুষ্ঠিত কৰিছে, এই কাৰ্যসূচীৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই মই ইয়াত উপস্থিত হৈছোঁ। আৰু মই মোৰ চিন্তাৰে দুটামান কথা আপোনালোকৰ আগত ব্যাকত কৰিব বিচাৰিছোঁ। এই যে আপোনালোক আজি ইয়াত একত্ৰিত হৈ আছে, মনত ৰাখিব অনাগত দিনত আপোনালোকৰ এই ঐক্যক কোনোবাই ভাঙোন কৰিবৰ কাৰণে এক নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰিব আৰু সেই ষড়যন্ত্ৰ উফৰাবৰ কাৰণে আপোনালোকে আজিয়ে ইয়াত আন এক বৰ্জকঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আৰু আপোনালোকে বুজাই দিব লাগিব যে তোমালোকে ৰচনা কৰা সেই কূট কৌশলত আমি কেতিয়াও প্ৰশ্ৰয় নিদিম আৰু আমাৰ এই কঠোৰ সিদ্ধান্তক কোনো হিলাব নোৱাৰিব। অসমীয়া মানুহ আজি এক জাতীয় সন্ধিক্ষণত উপনীত হৈছে আৰু এই সন্ধিক্ষণত মই এটাই ক'ম যে ক্ষমতা পোৱাৰ পাছত মানুহৰ স্বৰূপ বুজিবৰ কাৰণে যি ধৰণে সুবিধা হয়, আজিৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এটা সময়ত সদৌখন ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱালক জানিবৰ কাৰণে বুজিবৰ কাৰণে আপোনাক মোক অলপ সময়ৰ প্ৰয়োজন হ'ল আৰু আজি তেখেতক আমি খুব ভালকৈ বুজি পালোঁ। এই প্ৰেক্ষাপটত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ হতৰ দৰে এই ভিত্তসকলক আপোনালোকে বুজাই দিব লাগিব যে তোমালোক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ত হ'ব পাৰা, কিন্তু অসমৰ জনগোষ্ঠীয় লোক, অসমৰ মানুহ কেতিয়াও দিল্লীৱালা নেতাৰ ভিত্ত নহয়। আজি এজনে মুখ্যমন্ত্ৰীৰ চকীখন ধৰি ৰাখিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি কাৰোবাৰ ভিত্ৰ হোৱাৰ প্ৰতিযোগিতাত নামিছে আৰু আনজনে কেনেকৈ মুখ্যমন্ত্ৰীৰ চকীখন কুক্ষিগত কৰিব পাৰি তাৰ প্ৰতিযোগিতা কৰি পেলাই আপোনাক মোক এনেকৈ আজি এই হলঠেকত পেলাইছে। সৰ্বানন্দ সোণোৱালৰ প্ৰতি আমাৰ এটা শেষ ভৰসা আছিল, কাৰণ তেওঁক জাতীয় নায়ক আখ্যা দিয়া হৈছিল আৰু তেওঁ গাত আমি অনবৰতে দেখিবলৈ পাইছিলোঁ দুটা গুণ। কি গুণ? এজন ভক্তিপূৰ্ণ মানুহ আৰু এজন ভাৱমূৰ্তি থকা মানুহ। সেই ভাৱমূৰ্তিটো কি? সদৌখন ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ অসম গণ পৰিষদৰ মাজেদি গৈ তেওঁ বিজেপিৰ সভাপতি হোৱাৰ পৰা মুখ্যমন্ত্ৰী হৈছিল, অৰ্থাৎ এটা বৰ্ণিল আৰু বৰ্ণাঢ্য ভাৱমূৰ্তি আছিল। সেই ভাৱমূৰ্তি থকা মানুহজনক অনবৰতে মই যেতিয়া য'ত ত'ত দেখোঁ আমি কি দেখিবলৈ পাওঁ? তেওঁ গাত লাগি থাকে এক ভক্তি। এই ভাৱ আৰু ভক্তি লাগি থকা এই ভদ্ৰ মানুহজনৰ নেপথ্যত যে ভ্ৰষ্টাচাৰ আৰু ভণ্ডামি লুকাই আছিল মই বুজিব পৰা নাছিলোঁ। অতি শেহতীয়াকৈ এই ভাৱ আৰু ভক্তি থকা মানুহজনৰ ভ্ৰষ্টাচাৰ আৰু ভণ্ডামি অতি নিৰক্ষভাৱে তেওঁ উদঙাই দিছে। ইদিনৰ পিছত সিদিনকৈ কালিৰ দিনটোতো তেওঁ উদঙাই দিছে। সদৌখন
ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ মুখ্যমন্ত্ৰী হোৱা মানুহজনে কৈছে যে আছু কৰ্মীক বা ছাত্ৰ ছাত্ৰীক গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ যিটো প্ৰক্ৰিয়া তাত তেওঁ বাধা প্ৰদান কৰিব। এক প্ৰকাৰ তেওঁ সতৰ্কবাণী দিছে তেওঁ মাতৃ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি। কি নিলজ্জ ধৃষ্টতা, মানুহ কিমান ক্ষমতালোভী হলে ইমান নিকৃষ্ট কথা ক'ব পাৰে তাৰ উদাহৰণ দেখুৱাই দিছে সৰ্বানন্দ সোণোৱালহঁতে। মনত ৰখা দৰকাৰ, অসমৰ বুৰঞ্জীত পদনৰ চৰিত্ৰক যিধৰণে আমি দেখি তোমালোক আধুনিক পদন হৈ পেলাই কি কৰিবলৈ গৈ আছা সেয়া অসমৰ মানুহে দেখি আছে। গতিকে সাৱধান তেওঁলোকক। হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস আৰু সৰ্বানন্দ সোণোৱালহঁতৰ দৰে নেতাসকলে মনত ৰখা উচিত, তেওঁলোকক জিকিবৰ কাৰণে, নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এই আপোনালোকৰ মাজৰে মানুহবিলাকক দৰকাৰ হ'ব। কোনো মধ্যপ্ৰদেশ, কোনো মহাৰাষ্ট্ৰ বা কোনো নাগপুৰৰ মানুহৰ তেওঁলোকৰ আশীৰ্বাদ হ'লে তেওঁলোকে কেতিয়াও বিধানসভালৈ নিৰ্বাচিত হ'ব নোৱাৰিব। তেওঁলোকক মানুহ লাগিব এইখন অসম ভূমিৰেই। গতিকে এইখন অসম ভূমিৰ মানুহৰ যিটো এই মুহূৰ্তৰ আৱেগ, এই মুহূৰ্তৰ যিটো ক্ষোভ, এই মুহূৰ্তৰ যিটো আশংকা, সেইখিনি দূৰ কৰিবৰ কাৰণেহে তেওঁলোকে পদক্ষেপ ল'ব লাগিছিল। দুৰ্ভাগ্যজনকভাৱে সৰ্বানন্দ সোণোৱাল মৌন হৈ থাকি অতি শেহতীয়াকৈ তেওঁ মুখ খুলি যিটো ভূমিকাত অৱতীৰ্ণ হৈছে অসমৰ জাতীয় জীৱনৰ কাৰণে, ইয়াতকৈ চাগে দুৰ্ভাগ্যজনক আৰু ট্ৰেজেডি যোৱা 10টা বছৰত, যোৱা 20টা বছৰত অসমৰ মানুহে দেখা নাছিল। তেওঁ মনত ৰখা দৰকাৰ, এটা সময়ত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী দুবাৰকৈ হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে অসমৰ সেই একেখিনি মানুহে যিটো স্থিতি লৈছিল, মহন্তক সময় লাগিছিল 10 বছৰীয়া শাসনৰ কাৰণে, তৰুণ গগৈক 15 বছৰীয়া শাসন লাগিছিল, আৰু সৰ্বানন্দ সোণোৱালক মাত্ৰ 2.5 বছৰতে অসমৰ মানুহে দেখুৱাই দিছে যে তেওঁ কোন পৰ্যায়ৰ নেতা আৰু তেওঁ কোনখিনি মানুহৰ মানসিকতাক তেওঁ প্ৰতিনিধিত্ব কৰিছে। মই সেই আপোনালোকক কওঁ যে অকল আৱেগিকভাৱে আমি আন্দোলন কৰিলেও নহ'ব। অনাগত দিনত আমি সুপৰিকল্পিতভাৱে তেওঁলোকক বুজাই দিব লাগিব যে আমাৰ সকলো জাতি জনগোষ্ঠীৰ শক্তি কেনেকুৱা আৰু কি ধৰণে আমি অগ্ৰসৰ হৈ তেওঁলোকৰ সেই নিজৰ স্বাৰ্থলোভী কাম কাজ আমি বাধা দিব পাৰোঁ তাৰ এক প্ৰত্যুত্তৰ। মই বেছি কথা নকওঁ, মই আপোনালোকক বিষ্ণু ৰাভাৰ এটা কবিতা এইখিনি মুহূৰ্তত শুনাব বিচাৰিছোঁ। সেই কবিতাটোৰ কোন কাহানিবাই বিষ্ণু ৰাভাই লিখিছিল, কিন্তু আজিৰ সমাজ জীৱনত বিষ্ণু ৰাভাৰ সেই কবিতাটোৰ এটা প্ৰাসংগিকতা আছে। কবিতাটোৰ নাম আছিল ট্ৰাইবেল, জাক ট্ৰাইবেল। ট্ৰাইবেল, জাক ট্ৰাইবেল, জাক। ত্যাগী ঘুমতি তোৰ কৌতি কলীয়া, অতীত গৰিমা তোৰ পাহৰাই নিয়া, নয়ন কুসুম পাহি মেল। চাই ল এবাৰ এই নতুন পৃথিৱী, পোহৰাই ৰাঙে সৌ ন কালৰ ৰবি, তিমিৰ বিদাৰি নতুন যুগৰ নতুন বাতৰি, চা চকু মেলি চা এবাৰ, জাক জাক ট্ৰাইবেল, জাক ট্ৰাইবেল। জাগিব লাগিব তই কছাৰী মিকিৰ, খাচী ৰাভা গাৰু মিকি কুকি নগাবীৰ, খামতে মিচিনি নগা লালুং চুটাই, জিংফৌ জিংটেং মণিপুৰী তাই, টিপ্ৰা ডিমাচা অকা দফলা ককাই, চুতীয়া মদাহী দেউৰী টুটুলা কোচ হাজং বৰাহী। জাগিব লাগিব তই জাগ, লচু আগ ভাগ, পাতিব লাগিব নৱমেল, জাক ট্ৰাইবেল জাক। সৰলা অবলা সোজা ট্ৰাইবেল নাৰী, নাথাকিবি তয়ো পিছ পৰি, তয়ো আজি জাক জাক, তয়ো আজি জাক। বুকুত মেথনি মাৰি তয়ো বাহ আগ, তয়ো বাৰু লচু আগ ভাগ, নতুন যুগৰ পাত মেল, জাক ট্ৰাইবেল জাক। এই কবিতাটো বহুত দীঘল, মই গোটেইটো আপোনালোকৰ ওচৰত আবৃত্তি কৰি নুশুনাওঁ, কিন্তু এই সময়খিনিত মই এইটোৱে আপোনালোকক ক'ব বিচাৰোঁ যে আমি অসমৰ ৰাইজ, বিভিন্ন জনগোষ্ঠীয় মানুহ সদায় আমি এক হৈ আছিলোঁ আৰু এক হৈ আমি থাকিম। এই আজিৰ যি এই বৰ্জনী নাট, এয়া কেতিয়াও বঙালী বিৰোধী আন্দোলন নহয়। মই এই মঞ্চৰ পৰা অসমৰ প্ৰত্যেকগৰাকী বৌদ্ধিক জগতৰ লগত জড়িত হোৱা সম্ভ্ৰান্ত বাঙালী ভদ্ৰলোকলৈ মোৰ এটা আহ্বান, অসমৰ সমাজ জীৱনত যিসকল যুগ যুগ ধৰি অসমীয়া হৈ নিজকে বিলীন কৰিছিল তেওঁলোকৰ প্ৰতি মোৰ আহ্বান যে
আপোনালোকেও এটা ভূমিকা গ্ৰহণ কৰক। উজনি অসমৰ কোনোবা বাঙালী সংগঠনে আমাৰ এই আন্দোলনখনত অংশগ্ৰহণ কৰিছে, কিন্তু গুৱাহাটীৰ যিসকল তথাকথিত ভদ্ৰলোক, মই অপ্ৰিয় হলো সত্য, যিসকলে বাতৰি কাকতত লিখা মেলা কৰে, সভাই সমিতিয়ে তেওঁলোকে বক্তৃতা দিয়ে, সেই মানুহখিনিৰ কিন্তু যোৱা কিছুদিনত ভূমিকা মই দেখিবলৈ পোৱা নাই। তেওঁলোকৰ প্ৰতি মোৰ আহ্বান যে আপোনালোক এইখন অসমতেই আছে, অসমীয়া হৈ থাকিব বিচাৰে, তেনেহ'লে আপোনালোকেও কিন্তু আমাৰ এই আন্দোলনৰ লগত অংশগ্ৰহণ কৰক। এই জনসমুদ্ৰক আপোনালোকেও সমৰ্থন দিবলৈ চেষ্টা কৰক, কাৰণ ইয়াতেই আপোনালোক থাকিব, ইয়াতেই আপোনালোক মৰিব। গতিকে আপোনালোকৰ এক দায়িত্ব আছে। ইয়াক কেতিয়াও বাঙালী বিৰোধী আন্দোলন নহয়। ইয়াত অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি যদি কোনোবাই ভাবুকি আনিছে, গতিকে তাৰ বিৰুদ্ধেহে ইয়াত মাত মতা হৈছে। আপোনালোক সদৌটোলৈকে পুনৰ মই নমস্কাৰ জনাইছোঁ। মই সদায় অসমীয়া হৈ জীয়াই থাকিব বিচাৰোঁ আৰু জাতীয় স্বাভিমান ধৰি ৰাখিব বিচাৰোঁ। আপোনালোক ইয়াত জাতীয় স্বাভিমান থকা মানুহ। ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি যদি কোনোবাই কেতিয়াবা ভাবুকি কঢ়িয়াই আনে, তাৰ বিৰুদ্ধে আমি গৰজিমেই, বজ্ৰ নিনাদেৰে গৰজিমেই। পুনৰবাৰ আপোনালোক সদৌটোলৈকে ধন্যবাদ জনাই মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শক, সেয়াই আছিল লতাশিলৰ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত 30টাকৈ জনগোষ্ঠী ছাত্ৰ সংগঠনৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৰ্জনিদাত কাৰ্যসূচীত আমাৰ বক্তব্য। আমি ইমান কি অপৰাধ কৰিলোঁ যাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেৱল আখৈ ফুটাদি ফুটিল, ডিঙি ফুলাই শিৰ ফুলাই তেওঁ উদাত্ত কণ্ঠৰে কেৱল আমাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই জনা উচিত, তেওঁ আজি যিখিনি কথা কৈছে, আপুনি দলীয় কৰ্মীক উৎসাহ দিবৰ কাৰণে গোকাত মিছা কথাৰে আপুনি উদ্বেলিত কৰিব পাৰে, কিন্তু অসমৰ বৌদ্ধিক জগতৰ মানুহক, মগজু থকা মানুহক আপুনি তেনেকৈ উদ্বেলিত কৰিব নোৱাৰে। আপুনি মনত ৰাখিব যে অন্ধভাৱে যিসকলে বিজেপি কৰিছে তেওঁলোককহে আপুনি বলাব পাৰিব, কিন্তু যিসকলৰ গণতান্ত্ৰিক চেতনা আছে, যি এখন আঁঠুৱা, এটা কম্বল, এটা মদৰ বটল, কেইটামান টকাত যিসকলে ভোট বিক্ৰী নকৰে, সেইসকলক কিন্তু আপুনি কেতিয়াও এনেকুৱা ভুৱা কথাৰে বলাব নোৱাৰিব। আপুনি মনত ৰাখিব, আপুনি এটা সময়ত আচু কৰিছিল, আলফাও কৰিছিল কিছু গোপনে চুপনে, মানুহে কয় তেনেকৈ, আৰু তাৰপিছত আপুনি ৰাতিটোৰ ভিতৰতেই আচু কৰিছিল, আলফাও কৰিছিল কিছু গোপনে চুপনে, মানুহে কয় তেনেকৈ, আৰু তাৰপিছত আপুনি ৰাতিটোৰ ভিতৰতেই কংগ্ৰেছী হৈছিল, আৰু কংগ্ৰেছী হৈ আপুনি কি পদ্ধতিত, কি গতিত আপুনি বিজেপিলৈ আহিবলগীয়া হ'ল, অসমৰ মানুহে নজনা নহয়। মই কোৱাৰো কোনো দৰকাৰ নাই, সকলোৱে জানে, সকলোৱে বুজে। সকলোকে আপুনি মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। আপুনি আজি যিখিনি বক্তব্য দিছে আপোনাৰ দলীয় কৰ্মীৰ আগত, মই প্ৰত্যেকটো বক্তব্যৰ উত্তৰ দিম। আপুনি যিহেতু প্ৰত্যাহ্বান জনাইছে ব্যক্তিগতভাৱে আমাক, মই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ আৰু আপোনাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিম এই অভিমতৰ মঞ্চত। কিছু সময়ৰ কাৰণে বিৰতি লৈ লৈছোঁ। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। এই মুহূৰ্তত প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই আজি যিহেতু ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছে আৰু সেই প্ৰত্যাহ্বান জনাই কিছু প্ৰশ্ন উত্থাপন কৰিছিল, তাৰ উত্তৰ লাগে বুলি কৈছিল, আৰু আজিৰ দিনটোতে তেখেতৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ মই এই মুহূৰ্তত সাজু হৈছোঁ। এটা এটাকৈ তেখেতে উত্থাপন কৰা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিয়া হ'ব। মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো। আৰু মই নাজানো লাষ্টত বিচাৰকৰ আসনত গালি পাৰাৰ প্ৰথম পুৰস্কাৰটো কোনে পালে, কোনজনে পালে, আবৃত্তি কৰাজনে পালে নে গাখীৰ খোৱাজনে পালে, কোনজনে পালে মই নাজানো, কোনোবা এজনে নিশ্চয় পাব লাগিব। মই ভাবোঁ যে এজনে গাখীৰ খুৱাই আছিল এজনক। আমাৰ এজন কাৰ্যকৰ্তা বন্ধুৱে মোক এটা টুইটাৰ পঠাইছিল যে দাদা, এজন মানুহে এজন মানুহক গাখীৰ খুৱাই আছে, এইজনটো মানুহ নহয়। মই বোলো কি নহয় দাদা, মই কি নকওঁ, কিন্তু আপুনি সুধিবচোন আজি নাগ পঞ্চমী নেকি, নাগ পঞ্চমীৰ দিনা মানুহে গাখীৰ খুৱায়। এনেকে যিবিলাক মানুহে অসমক কাল সৰ্পৰ দৰে দৰ্শন কৰিব চেষ্টা কৰি আছে, আজি তেওঁলোকক গাখীৰ খুওৱাৰ কম্পিটিশ্যন হৈছে। গাখীৰ খুওৱাৰ কম্পিটিশ্যন হৈছে। প্ৰিয় দৰ্শক, মই আকৌ কৈছোঁ
যে তাত হিমন্ত বিশ্ব শৰ্মাৰ চোৰাং চোৰাগিৰি কৰা সেইসকলে হিমন্ত বিশ্ব শৰ্মাক ভুল তথ্য দিছে। তাত গাখীৰ খুওৱা হোৱা নাছিল। আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদি কোনোবা সাপক অজিত ভূঞা ডাঙৰীয়াই সেই মুহূৰ্তত গাখীৰ খুৱাইছিল বা আমি উপস্থিত থাকিছিলোঁ, তেনেহ'লে অসমৰ সমাজ জীৱনত কোন সাপ আমি নাজানো, কিন্তু অসমৰ ৰাজনৈতিক জীৱনত আপোনাৰ সমান সাপ অসমৰ মানুহে হয়তো ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাই। কাৰণ তৰুণ গগৈত ব্ৰহ্মত তালুত যিটো খুট দিছিল, সেই খুট দিয়া মানুহজন কোন আছিল? কাৰণ তৰুণ গগৈয়েতো গাখীৰ খুৱাই খুৱাই কাৰোবাক ডাঙৰ কৰিছিল। আপুনি এইজন হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছিল, আপুনি পাহৰি গৈছে যে হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ আপোনাৰ বাবে কি? ৰাজনৈতিক জীৱনত এই দুজন ব্যক্তিয়েই আপোনাৰ কাৰণে আছিল পিতৃস্বৰূপ। আৰু সেই প্ৰশ্নটোৰ উত্তৰত আপুনি কৈছিল এজন আপোনাৰ বাবে দৈৱকী আৰু আনগৰাকী আপোনাৰ বাবে যশোদা, বা এজন আপোনাৰ বাবে নন্দ আৰু আনগৰাকী আপোনাৰ বাবে বসুদেৱ। এই ধৰণৰ বক্তব্য আপুনিয়ে দি থৈছিল। আৰু তাৰ পাছত আপুনি মনত পেলাওক, সেই হিতেশ্বৰ শইকীয়াক আপুনি এটা সময়ত কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ পৰিয়ালটোক আপুনি কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত আপুনি সেই শইকীয়াৰ ঘৰত, বাথৰুমত, বেডৰুমত, ড্ৰয়িং ৰুমত থকা মানুহজনে হিতেশ্বৰ শইকীয়াৰ পৰিয়ালক কি কৰিছিল? আপুনি এবাৰ নিজক সোধক। তাৰ পিছত তৰুণ গগৈয়ে আপোনাক গাখীৰ খুৱাই ডাঙৰ কৰিছিল। আৰু সেই তৰুণ গগৈ কোনে তেখেতৰ ব্ৰহ্ম তালুত বিগত 15 বছৰত সেই ব্ৰহ্ম খুটটো মাৰিছিল? ইমান অকৃতজ্ঞ আৰু ইমান বিশ্বাসঘাতক ৰাজনীতিক আজিৰ দিনত অসমৰ মানুহে আপোনাক বাদ দি কাৰোবাক দেখিছে নেকি? তাৰ পাছত আপুনি আকৌ আনক গাখীৰ খুওৱা উদাহৰণ দিয়ে। এবাৰ নিজৰ গালকো চিকুটি চাওক, তাৰপাছত কিছুমান কথা ক'বলৈ চেষ্টা কৰক। এইবাৰ চাওক দ্বিতীয় কথাটো। হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে, NRCত ধুবুৰী গোৱালপাৰাত নাম কৰ্তন যোৱাৰ সময়ত বা যিসকলে অন্তৰ্ভুক্ত কৰিলে অত্যাধিক ৰূপত, সেই সময়ত আমি কি কৰি আছিলোঁ? আমাৰ প্ৰশ্নটো হ'ল, NRCৰ এতিয়ালৈকে চূড়ান্ত যিটো তালিকা ওলোৱাই নাই। আজিৰ দিনটোতো সুপ্ৰিম কোৰ্টত নিৰ্দেশ দিয়া হৈছে 31 ডিচেম্বৰৰ ভিতৰত চূড়ান্ত তালিকা প্ৰকাশ কৰিবৰ কাৰণে। আৰু যি খচৰা প্ৰকাশ পাইছিল, এই সমগ্ৰ প্ৰক্ৰিয়াটোত যিসকল মানুহ জড়িত হৈ আছিল, যদি কোনোবাই বেই নামেৰে বেই বুদ্ধিৰে যদি নাম সোমোৱাইছে, তাৰ কাৰণে মই দায়ী নেকি? কাৰ চৰকাৰ চলি আছিল? কাৰ কৰ্মচাৰীয়ে তাত কাম কৰিছিল? আপুনি নিজেই কৈছে আপুনি দ্বিতীয়গৰাকী মন্ত্ৰী, দ্বিতীয় মুখ্যমন্ত্ৰীৰ পিছতে আপোনাৰ স্থান। যদি আপোনাৰ সেয়াই আছিল, সেই শক্তিয়ে যদি আপুনি পৰিচালিত কৰিছিল, ৰাজ্য চৰকাৰ যদি তেনেকৈ চলাইছে, তেনেহ'লে কি চৰকাৰ চলাইছে? কোনবিলাক কৰ্মচাৰী লাগিছিল? বাংলাদেশৰ কৰ্মচাৰী আহিছিল নেকি? অসমৰ কৰ্মচাৰী আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি পাহৰি নাযাব, আপোনাৰ গড়কাপ্তানি ডিপাৰ্টমেণ্টত, গড়কাপ্তানি বিভাগত স্বয়ং বাংলাদেশীৰ নাম ওলাইছে। তাৰ পাছত আপুনি কিয় আমাক আক্ৰমণ কৰে? চৰকাৰ মই চলাইছোঁ। চৰকাৰ কোনে চলাইছে? NRCৰ কামত কোনখিনি মানুহ জড়িত হৈ আছিল? যদি সেইবিলাক মানুহে তেনেকুৱা 2 নম্বৰী কাম কৰিছে, তেনেহ'লে আপুনি এতিয়ালৈকে আমি কিয় দেখা নাই যে সেইসকলক আপুনি শাস্তি দিছে? কওক, কোনজন তেনেকুৱা 2 নম্বৰী
কাম কৰা বিষয়া কৰ্মচাৰীক আপুনি শাস্তিৰ কাজ কৰাত বহুৱাইছে? কওক, এজন মানুহৰ নাম কওক। এনেই আৱেগত কিছুমান কথা ক'লে নহ'ব। প্ৰিয় দৰ্শক, যদি ধুবুৰীত NRCত কাৰোবাৰ নাম কোনোবাই বুদ্ধি কৰি অজস্ৰভাৱে সুমুৱাইছে, চৰকাৰীভাৱে তেওঁলোক আছে, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হৈছে, প্ৰতীক হাজেলা সমন্বয়ক হিচাপে আছে, কাৰ দায়িত্ব? সংবাদ মাধ্যমৰ মুৰব্বী হিচাপে কি মোৰ নে আপোনালোকৰ? চৰকাৰ চলাইছে সৰ্বানন্দ সোণোৱাল, চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই, আৰু তাৰ পাছত দুখ চাপিব বেলেগলৈ হ'ব নোৱাৰে। এবাৰ নিজক সুধি লওক। আৰু এটা কথা, আপুনি নিজেই এটা সময়ত অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল। এবছৰ দুবছৰ নহয়, আপুনি 9 বছৰ ধৰি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল। আপুনি ক'ত গৈছিল তেতিয়া? আজি এই মুহূৰ্তত আপোনাৰ গোৱালপাৰা ধুবুৰীত আপুনি বাংলাদেশীয়ে দেখিলে সকলোতে। 1991-92 চনতে আপুনি কংগ্ৰেছত যোগদান কৰিছিল, আৰু সুদীৰ্ঘ 25 বছৰ ধৰি আপুনি কংগ্ৰেছত আছিল। আৰু কংগ্ৰেছত থাকি 25 বছৰ থাকি আপুনি ধুবুৰী আৰু বৰপেটা বঙাইগাঁৱত কোনখিনি লেকচাৰ দিছিল ডিঙিৰ শিৰ ফুলাই ফুলাই। আৰু এতিয়া মাত্ৰ এই 2 বছৰ 3 বছৰ হৈছে বিজেপিলৈ ঢপলিয়াই অহা, ভয়ত পলাই পত্তং দি পৰিস্থিতিৰ তাগিদাত পৰি 25 বছৰে আপোনাৰ মন আৰু মগজুৰে সেই বাংলাদেশীক উলিয়াব নোৱাৰিলে, আপুনি নেদেখিলে। আৰু দেখিছে বিজেপিলৈ অহা এই 2.5 বছৰৰ ভিতৰতে। কিমান সুবিধাবাদী হ'লে মানুহে ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে, মুখেদি ওলাব পাৰে? এবাৰ নিজক সোধক। 25 বছৰ ধৰি কংগ্ৰেছত আছে, তাৰ পাছত এতিয়া আপুনি সেই প্ৰশ্ন আমাক কৰে, ক'ত কৈছিল আপুনি 25 বছৰ আগতে? বৰপেটাত, ধুবুৰীত, গোৱালপাৰাত এই একেই টেটু, একেই মুখ, একেই জিভা, একেই দাঁতেৰে আপুনি কোনবিলাক কথা কৈছিল? এবাৰ নিজক সোধক। আৰু আজি তাৰ পিছত অধিক বিজেপি হ'বলৈ গৈ, অধিক RSS হ'বলৈ গৈ, আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ৰ হ'বলৈ গৈ এইবিলাক বলিয়ালি কথা দলীয় কৰ্মীৰ আগত ক'বলৈ আহে। লাজ নালাগে আপোনাৰ? 3 নম্বৰত কি কৈছিল মই, প্ৰিয় দৰ্শক চাওক আপোনালোকে এবাৰ। তোমালোকৰ ধৰ্ম নিৰপেক্ষতাই অসমখনত যদি বাহিৰা মানুহৰ হাতত অনুপ্ৰৱেশ কৰি সকলৰ হাতত অৰ্পণ কৰিব লাগে, সেই গাখীৰ খোৱা বন্ধু, আবৃত্তি কৰা বন্ধু, তোমাৰ ধৰ্ম নিৰপেক্ষতাৰ লগত আমি বিশ্বাস নকৰোঁ। তোমাৰ লগত আমাৰ প্ৰতিযোগিতা হ'ব, তোমাৰ লগত আমাৰ আদৰ্শগত সংগ্ৰাম হ'ব। তুমিও আবৃত্তি কৰিবা, আমি ৰাইজৰ মাজত যাম, তুমি গাখীৰ খুৱাবা, আমি সাহসেৰে ষষ্ঠ সংবিধানৰ 6th অনুসূচীত আমাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ পালন কৰি 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰি আমিও খিলন দিয়াৰ অভেদ্য দুৰ্গ আমিও নিৰ্মাণ কৰি সেই শক্তি আৰু সাহস আমাৰ আছে। প্ৰিয় দৰ্শক, এই যে 6ষ্ঠ অনুচ্ছেদৰ কথা আখৈ ফুটা দি ফুটিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখত, 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা তেওঁ আখৈ ফুটা দি ফুটিছে মুখত, ইমান দিনে ক'ত কৈছিল? মই আকৌ কৈছোঁ, অসম চুক্তিৰ যি তেওঁ 6ষ্ঠ অনুচ্ছেদৰ কথা এই মুহূৰ্তত কৈছে, যোৱা 9 বছৰত যেতিয়া তেওঁ অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল, তেতিয়া তেওঁ কি কৰিছিল? আপুনি কি কৰিছিল তেতিয়া? এই যে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত আপোনাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ কথালৈ মনত পৰিল, ইয়াৰ আগতে আপুনি কি কৰিছিল? 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কিমান আৰু ৰাজনীতি কৰিব কংগ্ৰেছ আৰু বিজেপিয়ে? বিশেষকৈ বিগত লোকসভা নিৰ্বাচন আৰু বিগত বিধানসভা নিৰ্বাচনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আপোনালোকে কি প্ৰতিশ্ৰুতি দিছিল? 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰাকখনত এবাৰ মনত পেলাওক, হয়তো আপুনি পাহৰি গৈছে কাৰণ তেতিয়া আপুনি কংগ্ৰেছত আছিল। বিজেপিয়ে কি প্ৰতিশ্ৰুতি দিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ? জনজাতিকৰণক লৈ সেই সময়ত যিসকল নেতাই ইয়াত আহি প্ৰতিশ্ৰুতি দিছিল, এই 4.5 বছৰত সেই প্ৰতিশ্ৰুতিৰ কিমানখিনি আপোনালোকে পূৰণ কৰিলে? নিৰ্বাচনৰ প্ৰাকখনত এতিয়া আকৌ অসম চুক্তিৰ কথা
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কি অসমৰ মানুহ মূৰ্খ অসমৰ মানুহ আপুনি ভবাৰ দৰে কি বুৰ্বক এই ৰাজনৈতিক কাৰফাজেৰে আপুনি কিমান আৰু মানুহক ঠগিবলৈ চেষ্টা কৰিব কিমান আৰু আপুনি মানুহক বিশ্বাসঘাতকতা কৰিব আপোনাৰ উদ্যোগতেই এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন আপোনালোকৰ ইয়াৰ মন্ত্ৰী পৰিষদৰ বৈঠক আপুনি প্ৰথমখন বৈঠকতেই উপস্থিত নাথাকিল তাৰপিছত ডিঙিৰ শিৰ ফুলাই ফুলাই আকৌ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয় ইমান দিন আপুনি মন্ত্ৰী হৈ আছিল বিজেপিত মন্ত্ৰী হৈ আছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ইয়াৰ পূৰ্বে আপোনাৰ ভূমিকা কি আছে কওক আপুনি অসমৰ ৰাইজক জনাওক যে আপোনাৰ কংগ্ৰেছত থাকোঁতে কি স্থিতি আছিল আৰু আজি এই ২.৫ বছৰ মন্ত্ৰী হৈ থকাৰ পিছত আৰু ৪.৫ বছৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কি কৰিছে অসমৰ মানুহে দেখি আছে প্ৰত্যেকটো দল সংগঠনে কি কৰিছে ছয় জনগোষ্ঠীৰ দাবী উত্থাপন কৰা তেওঁলোকে কি কৰি আহিছে অসমৰ মানুহে দেখি আছে তাৰপিছত বুকুৰ শিৰ ফুলাই ফুলাই এই কথা ক'বলৈ আহে ইমান বোকাত মিছা কথা অসমৰ ৰাজনীতিত আন কোনোবাই ক'ব পাৰে নে নোৱাৰে আমি নাজানো কেৱল আপুনি পাৰে এইবাৰ চাওক চতুৰ্থটো কথা যিটো অৰ্ণবাই বৰাক লৈ আপুনি উত্থাপন কৰিছে চাওক প্ৰিয় দৰ্শক হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণবাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল যিদিনাখন মোৰ ভণ্টি মঙলদৈৰ ডেট শিক্ষকগৰাকীক দলদাহত সতীত্ব ধৰ্ষণ কৰা হৈছিল সেইদিনাখনে আফ্ৰিকি কৰা মানুহবিলাক ক'ত আছিল গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই স্পষ্ট কৰিব খোজো কি অৰ্ণবাই বৰা তোমাৰ মা নহয় যে বিষয়টোগৰাকী তোমাৰ ভণ্টি নহয় এনে শব্দৰ ডেকা শব্দাধিকাৰ গৰাকী তোমাৰ কি দেউতা নহয় এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই প্ৰিয় দৰ্শক হিমন্ত বিশ্ব শৰ্মাই ডিঙি ফুলাই ফুলাই যিধৰণে উদাত্ত কণ্ঠৰে প্ৰত্যাহ্বান জনাইছে মই হিমন্ত বিশ্ব শৰ্মাক এতিয়া প্ৰত্যাহ্বান জনাইছোঁ আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ মই কিছু সময়ৰ পিছত দি আছোঁ কিন্তু প্ৰিয় দৰ্শক এবাৰ আকৌ চাই লওক অৰ্ণবাই বৰাক লৈ হিমন্ত বিশ্ব শৰ্মাই আমাক কৰা এই কথাখিনি ইয়াৰ প্ৰত্যুত্তৰ মই দি আছোঁ এবাৰ চাওক কি কৈছে হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু আপোনাৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছোঁ যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণবাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল যিদিনাখন মোৰ ভণ্টি মঙলদৈৰ ডেট শিক্ষকগৰাকীক দলদাহত সতীত্ব ধৰ্ষণ কৰা হৈছিল সেইদিনাখনে আফ্ৰিকি কৰা মানুহবিলাক ক'ত আছিল গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই স্পষ্ট কৰিব খোজো কি অৰ্ণবাই বৰা তোমাৰ মা নহয় যে বিষয়টোগৰাকী তোমাৰ ভণ্টি নহয় এনে শব্দৰ ডেকা শব্দাধিকাৰ গৰাকী তোমাৰ কি দেউতা নহয় এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্ণমাই বৰা আৰু টেট শিক্ষয়িত্ৰীৰ কথা আপুনি মোক প্ৰশ্ন কৰিছে মই তেতিয়া কি কৰিছিলোঁ ক'ত আছিলোঁ আপোনাক কওঁ হয়তো যদি আপোনাৰ মগজু এতিয়ালৈকে সুস্থ আৰু সবল হৈ আছে যদি আপুনি আমাৰ প্ৰতিদিন টাইম নিউজ চাইছিল আপুনি দেখিছিল সেই সময়ত আমাৰ ভূমিকা কি আছিল বেলেগ টেলিভিশ্যন চেনেলৰ কথা নাজানো কিন্তু আমি একমাত্ৰ অসমৰ প্ৰথমটো টেলিভিশ্যন চেনেল হিচাপে মই আপোনাক এতিয়া অহংকাৰেৰে গৌৰৱেৰে কৈছোঁ যে অৰ্ণমাই বৰাৰ ঘৰৰ পৰা একমাত্ৰ টক শ্ব' কৰা চেনেলটো আছিল প্ৰতিদিন টাইম আৰু আপোনাক মই কৈ দিওঁ ৩১ মে'ত সেই ঘটনা সংঘটিত হৈছিল আৰু ১ জুনত সেই সময়ৰ মোৰ সহযোগী সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাক মই পঠিয়াইছিলোঁ সেই তেখেতৰ ঘৰলৈ আপুনি কৈছে মই কি কৰিছিলোঁ আপোনাক মই কৈছোঁ আপোনাৰ পত্নীৰ চেনেলে কি কৰিছিল আপুনি কওক এবাৰ মই কৈছোঁ যে মই তাত গৈ মানুহ পঠিয়াই মই টক শ্ব' কৰিছিলোঁ আৰু তাৰ ঘটনাটোৰ দুৰ্ঘৰ বিৰোধিতা কৰিছিলোঁ অৰ্ণবাই বৰা মোৰ কাৰণে বাইদেউ মোৰ কাৰণে মা মোৰ কাৰণে এগৰাকী নমস্য নাৰী একেদৰে টেট শিক্ষয়িত্ৰীৰ কথা আপুনি কৈছে
বেলেগে কি কৰিছিল নাজানো আমি সেই টেট শিক্ষয়িত্ৰীৰ যিগৰাকী ছোৱালীৰ সেই অৱস্থা কৰা হৈছিল আমি প্ৰথমটো চেনেল হিচাপে উপস্থিত হৈছিলোগৈ তাত আৰু মাত মাতিছিলোঁ তাই ন্যায়ৰ কাৰণে এই মঞ্চৰ পৰা আমি প্ৰতিবাদ কৰিছিলোঁ আৰু আমি ইয়াত থিয় হৈ মাত মাতিছিলোঁ উচিত তদন্ত হ'ব লাগে আৰু যদি আপুনি বিশ্বাস নকৰে কি কৰিছিলোঁ আপুনি বিচাৰিছে চাওক এবাৰ দেখুৱাই দিছোঁ আপোনাক চাওক কি কৰা হৈছিল নমস্কাৰ দ্য বিগ আৱাৰৰ পৰা ৰাজদীপ বাইলুংগৰে আপোনালোকক স্বাগতম জনাইছোঁ আমি আজি এনে এটা প্ৰান্তত এনে এটা বিষয়ক লৈ আচলতে আপোনালোকৰ সন্মুখলৈ আহিব বিচাৰিছোঁ যিটো বিষয়ে আপোনাকো চুই যাব আপোনাকো বহু কথা ভবাই তুলিব নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যৰ কিশোৰী নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যৰ যুৱতী নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যৰ মহিলা সমাজ কিয় বাৰম্বাৰ এনেধৰণৰ আচলতে পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে কিয় সেই সন্দৰ্ভত আলোচনা কৰিবলৈ গ্ৰাউণ্ড জিৰোত আহি আমি উপস্থিত হৈছোঁ আমি এই মুহূৰ্তত আপোনালোকক জনাব খুজিছোঁ যিটো ঘটনাই আজিৰ দিনটোত সকলোকে চুই গৈছে সেই ঘটনাটো হৈছে কামপুৰৰ ঘটনা কপিলীৰ পাৰৰ সেই কলংকিত অধ্যায়ৰ সবিশেষ বিচাৰি আজি আহি আমি উপস্থিত হৈছোঁ এই অঞ্চলটোত আমি আপোনালোকক সেই পৰিৱেশটো দেখুৱাব খুজিছোঁ ইয়াৰ যিসকল লোক তেওঁলোকৰ মনত যথেষ্ট সংশয় আছে তেওঁলোকৰ মনত যথেষ্ট ক্ষোভ আছে কাৰণ হৈছে শিক্ষাৰ পোহৰ বিলাবলৈ গৈ যিগৰাকী মহিলাই এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আজি দীৰ্ঘদিন ধৰি সেই মহিলাগৰাকীক এই অঞ্চলটোত অতি নৃশংসভাৱে হত্যা কৰা হৈছে সন্দেহ কৰা হৈছে এই মহিলাগৰাকীক ধৰ্ষণ কৰি অতি নৃশংসতাৰে হত্যা কৰি কপিলী নৈত তেওঁৰ শৱদেহ পেলাই দিয়া হৈছে যেতিয়াই তেওঁৰ শৱদেহ উদ্ধাৰ হৈছে তাৰ পিছতে পৰিয়ালৰ মাজত কি পৰিৱেশ বিৰাজ কৰিছে অঞ্চলটোৰ ৰাইজৰ মাজত কি পৰিৱেশ বিৰাজ কৰিছে সেইখিনি কথা জনাৰ আজি প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছোঁ যাৰ বাবে দ্য বিগ আৱাৰত আমি এটা ঘণ্টা এই লোকসকলৰ সৈতে কিছু কথা পাতিম এওঁলোকৰ এই পৰিৱেশটোৰ উদ্ভৱ হোৱাৰ কাৰণ এওঁলোকে কি বুলি ভাবে সেই কথাখিনি তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমে এই গাঁৱৰ কেইবাগৰাকীও লোক আছে মই আপোনাৰ কাষলৈ প্ৰথমে আহিব খুজিছোঁ যে যিগৰাকী মহিলা তেওঁগৰাকী শিক্ষয়িত্ৰী তেওঁ অৱসৰ ল'বলৈ মাত্ৰ 2 বছৰ বাকী আছিল তেনে সময়ত তেওঁ আগৰে পৰা যথেষ্ট প্ৰত্যাহ্বান অনগ্ৰসৰ এটা অঞ্চললৈ গৈ শিক্ষাৰ পোহৰ বিলাইছিল এজনীয়া শিক্ষকৰ দায়িত্ব তেওঁ চম্ভালিছিল নিজে আছিল প্ৰধান শিক্ষয়িত্ৰীও গতিকে এই যিটো ঘটনা সংঘটিত হ'ল আপোনালোকে কি বুলি আচলতে এই ঘটনাটো ব্যাখ্যা কৰিব খুজিব ৰাইজৰ মনত সংশয় কেনেধৰণৰ আৰু কি সমস্যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মইতো মন্ত্ৰী নহয় মইতো মুখ্যমন্ত্ৰী নহয় মইতো চৰকাৰ নচলাওঁ ইয়াতকৈ মই কি কৰিব পাৰোঁ আপুনি কি কৰিছিল তেতিয়া আপোনাৰ প্ৰতিনিধি তাত গৈ উপস্থিত হোৱাৰ আগতেই মই তাৰ পৰা টক শ্ব' কৰাৰ ব্যৱস্থা কৰিছিলোঁ গাঁৱৰ মানুহক একত্ৰিত কৰিছিলোঁ সেই দুৰ্ভগীয়া মহিলাগৰাকীৰ ছোৱালীকেইজনীৰ ভাষ্য সংগ্ৰহ কৰি অসমৰ মানুহক জনাইছিলোঁ তাত কি বিভৎস পৰিৱেশৰ সৃষ্টি হৈছে এজন সংবাদ মাধ্যমৰ সাধাৰণ কৰ্মী হিচাপে ইয়াতকৈ মই আৰু কি কৰিব পাৰোঁ তাৰপিছত আপুনি মোক প্ৰশ্ন কৰে তেতিয়া মই কি কৰিছোঁ আপুনি মনত ৰখা দৰকাৰ কেৱল সিমানেই নহয় সেই পৰিত্যাগটো ন্যায় পোৱা নাছিল এই দুৰ্ভগীয়া মহিলাগৰাকীৰ কন্যাক আমি এই ষ্টুডিঅ'লৈ আনি আমি আন এখন সংগ্ৰাম কৰিছিলোঁ আৰু আপোনালোকে কি সহযোগিতা আগবঢ়াইছে কি ভূমিকা পালন কৰিছিল সেয়াও অসমৰ মানুহক দেখুৱাইছিলোঁ তেওঁলোক আমাৰ অন্যতম অতিথি হৈছিল পৰৱৰ্তী সময়ত তাৰপাছত কি যুক্তিত আপুনি মোক প্ৰশ্ন কৰে যে আমি ক'ত কি কৰিছিলোঁ আপোনাৰ যদি মগজুৰ ভাৰসাম্য হেৰুৱাইছে তেতিয়া বেলেগ কথা মগজু বিকৃতি ঘটিছে যদি তেতিয়া বেলেগ কথা যদি সুস্থ সবল হৈ আছে আপোনাক আকৌ মনত পেলাই দিছোঁ আমি সেই সময়ত মৌন হৈ চেলুটেপ লগাই থকা নাছিলোঁ আমি সক্ৰিয় আৰু সপ্ৰতীক ভূমিকা গ্ৰহণ কৰিছিলোঁ সংবাদ মাধ্যমৰ যিমানখিনি শক্তি সিমানখিনি আমি কৰিছিলোঁ তাতকৈ আমি একো কৰিব নোৱাৰোঁ বাকী দায়িত্ব আপোনালোকৰ নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি আনৰ গালৈ আঙুলি টোৱাটো কেৱল অন্যায় নহয় মহাপাপ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লওক আপোনাৰ প্ৰত্যেকটো কথাৰে উত্তৰ দিম কি যিহেতু আপুনি উত্তৰ বিচাৰিছে প্ৰত্যাহ্বান দিছে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাৰ শক্তি আৰু সামৰ্থ্য আছে ইয়াৰ পিছত আপুনি কি কৰিব এতিয়া যদি আপোনাৰ সাহস আছে মোৰ ওচৰত ক্ষমা খোজক মই একো কৰা নাছিলোঁ বুলি কৈছে ৰাজহুৱাকৈ মই কৈছোঁ কৰিছোঁ
অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈছোঁ। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। প্ৰিয় দৰ্শক, আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ তেওঁলোকৰ দলীয় সভাত আমাক যিহেতু কিছু প্ৰত্যাহ্বান জনাইছিল, আমাক প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ আমি চেষ্টা কৰিছোঁ আৰু তেখেতৰ প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ এই মুহূৰ্তত অভিমতৰ মঞ্চত। এইবাৰ চাওক হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো। আজি মইনবাৰী সতৰ্কলৈ বিতৰ্ক কৰা, কাকলৈ বিতৰ্ক কৰা। মইনবাৰী সত্ৰত আগতে কৃষ্ণ মন্দিৰ নাছিল, কোনোবাই থিয় হৈ মোক কওক তাতে শিৱ মন্দিৰ নাছিল। আজি ক'ত গ'ল সেই কৃষ্ণ মন্দিৰ? আজি ক'ত গ'ল সেই শিৱ মন্দিৰ? আৰু প্ৰশ্ন জবান চলাই যে বিদায় দিওঁতে কান্দি কান্দি বিদায় দিছে। আজি এই গাখীৰ খুওৱা আৰু আবৃত্তি কৰা মানুহসকলে মোক প্ৰশ্নৰ উত্তৰ দিয়ক। নগাঁৱৰ শ্ৰী কামপুৰ সত্ৰ, নগাঁও জিলালৈ পূৰ্ববংগীয় মুছলমানৰ প্ৰব্ৰজন আৰু সত্ৰভূমি বেদখলৰ যি ধাৰাবাহিকতা, ইয়াৰ কবলত নিশ্চিত পাই শ্ৰী কামপুৰ সত্ৰ 297 বিঘা মাটি বাংলাদেশী মুছলমানে দখল কৰে। বৰ্তমানে বৰদোৱা সত্ৰৰ পৰা 2 কিলোমিটাৰ উত্তৰে অৱস্থিত এই সত্ৰৰ মাথো বৰ্তমান নামটোহে আছে। ক'ত গাখীৰ খোৱা আৰু আবৃত্তি কৰা মানুহবিলাকে এয়া সঁচা হয়নে নহয়? সেয়া সঁচা হয়নে নহয় আপুনি আমাক প্ৰশ্ন কৰিছে। মই আপোনাক কওঁ, সেয়া সঁচাও হ'ব পাৰে, সেয়া মিছাও হ'ব পাৰে। যদি মই আপোনাৰ কথা মানি লওঁ, সঁচা বুলিয়েই মই যদি কওঁ হয় একাংশ সত্ৰত বেদখল হৈছে, কোনোবাই হয়তো মাটি অধিগ্ৰহণ কৰিছে, কিন্তু এতিয়া মই আপোনাক প্ৰশ্ন কৰিম, সেই বেদখল হোৱা সত্ৰবিলাক হঠাৎ আপুনি বিজেপিলৈ অহাৰ পিছত জন্ম হোৱা নাই। সেই সত্ৰবিলাকৰ কাৰোবাৰ 100 বছৰ হৈছে, কাৰোবাৰ 80 বছৰ হৈছে, কাৰোবাৰ 150 বছৰ হৈছে, কাৰোবাৰ 50 বছৰ হৈছে। মুঠৰ ওপৰত আপুনি ৰাজনীতি যিমান কৰিছে তাতকৈ সেই সত্ৰবিলাকৰ বয়স বহুত বেছি। হয়তো আপোনাৰ বয়সতকৈও সেই সত্ৰবিলাকৰ বয়স বেছি। আপুনি কংগ্ৰেছত মন্ত্ৰী হৈ আছিলে, কি কৰিছিল আপুনি তেতিয়া? আপোনাৰ ভূমিকা কি আছিল? আপুনি মন্ত্ৰী হৈ থাকোঁতে, আপুনি তৰুণ গগৈতকৈ আপুনি ছুপাৰ CM হৈ থাকোঁতে আপুনি এই সত্ৰবিলাক দেখা নাছিল নে? আপুনি মোহৰ চশমা পিন্ধি তেতিয়া ঘূৰি ফুৰিছিল, নেদেখিছিল এই সত্ৰবিলাক? ক'ত গৈছিল তেতিয়া আপোনাৰ এই হিন্দু প্ৰেমটো? এতিয়া আপুনি আমাক প্ৰশ্ন কৰে, হয় মই স্বীকাৰ কৰোঁ কোনোবা সত্ৰৰ মাটি, কোনোবা সত্ৰৰ ভূমি কোনোবাই হয়তো দখল কৰিছে। সেই দখল কৰা মানুহবিলাকক উচ্ছেদ কৰাৰ দায়িত্ব মোৰ নে আপোনাৰ? কাৰ দায়িত্ব? আমি যিমানবিলাক দখল হৈছে, প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় যিসকলে টেলিভিশ্যন চাই, আমাৰ প্ৰতিদিন টাইম চাই, আপোনালোকে গম পায় যে সত্ৰৰ ভূমি বেদখল হ'লেই আমি বাতৰি কৰোঁ, য'ত যিমান খবৰ পাওঁ আমি সবিস্তাৰে কৰোঁ, লাইভ টেলিকাষ্ট কৰোঁ। তাৰপিছত আমি কি কৰিম? কাৰোবাক গৈ বেটেৰে কোবাই কোবাই তাৰ পৰা আঁতৰাম? সেই দায়িত্ব কি সংবাদ মাধ্যমৰ, মোৰ, সম্পাদকৰ? কিমান সস্তীয়া, কিমান মিথ্যাচাৰৰ আশ্ৰয় ল'লে মানুহে এনেকুৱা কথা ক'ব পাৰে? মানুহক বিপথে পৰিচালিত কৰিবলৈ কেনেধৰণৰ নিকৃষ্ট পন্থা ল'ব পাৰে? মই বিনয়েৰে কওঁ, আপুনি কোৱা কথাখিনি সঁচা। বহুত সত্ৰত হয়তো বেদখল হৈছে, কিন্তু মইনবাৰী সত্ৰৰ পৰা ধৰি একাংশ সত্ৰক যিধৰণে আপুনি আজিৰ যি প্ৰেক্ষাপটত আপুনি উজ্বলাই তুলিব বিচাৰিছে, এইটোতো সঁচা। বহুত নদীৰ খহনীয়াত জাহ যোৱাৰ কাৰণেই সেই সত্ৰ স্থানান্তৰিত হ'বলগীয়া হৈছে, সেইটোতো আপুনি মিছা বুলি ক'ব নোৱাৰে। আৰু আজি আপুনি হঠাৎ এই মুছলমান বিৰোধী যিটো স্থিতি লৈছে, কি মুছলমান মানেই সকলো বাংলাদেশী নেকি? মই আপোনাক প্ৰশ্ন কৰিছোঁ, এই প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি মোক। মুছলমান মানেই বাংলাদেশী নেকি? আপুনি যি 1.5 কোটি বাংলাদেশৰ মুছলমানে ৰাজ্যখন ভৰি পৰাৰ কথা কৈছে, এইখন ৰাজ্যত থকা 45 লাখ খিলঞ্জীয়া মুছলমানো কি আপোনাৰ কাৰণে বাংলাদেশী হৈ গ'ল নেকি? আপুনি উত্তৰ দিয়ক। বিগত পঞ্চায়ত নিৰ্বাচনত চৰ অঞ্চলত কিয় মিয়াক আপোনালোকে প্ৰাৰ্থিত্ব দিছিল? আপুনি উত্তৰ দিয়ক। কিয় মিয়াক প্ৰাৰ্থিত্ব দিছিল চৰ অঞ্চলত?
সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকী অধ্যক্ষগৰাকী কিয় আপোনালোকৰ বংগমূল্য আপুনি উত্তৰ দিয়ক এই যে আপুনি এতিয়া বংগমূল্য বাংলাদেশীৰ ভূতক লৈ আপুনি ইমান আতংকিত তেনেহ'লে আপোনাৰ কি যুক্তিত আপুনি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক বংগমূল্য নেতাক বহুৱাই থৈছে দিয়ক উত্তৰ দিয়ক আপুনি আৰু মনত ৰাখিব আপোনাৰ এইখন মুখেৰে মুছলমান সন্দৰ্ভত কি কথা ওলাই থৈছিল অসমৰ মানুহে পাহৰা নাই আপুনি হয়তো পাহৰিছে আৰু আপুনি পাহৰিছে কাৰণে আপোনাক এই মুহূৰ্তত মই এবাৰ দেখুৱাই দিব বিচাৰো আপোনাৰ এই দুই ওঁঠ এই জিভা এই মুখেদি আপোনাৰ কি অমৃত পানী ওলাইছিল এটা সময়ত শুনক এবাৰ আপুনি নিজে পানীৰ পাইপেদি পানী চলে গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে এইটো বেলেগ কথা সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰো এয়া আছিল আপোনাৰ মুখেৰে ওলোৱা অমৃত পানী আৰু এই পানী শুনি আজি যাৰ ভৰিত ধৰি আপুনি শৰণাপন্ন হৈছে যাৰ আশীৰ্বাদ নহ'লে আপোনাৰ জীৱন নচলে এক মিনিটলৈও হয়তো আপুনি বিজেপিত নীতিকিব তেনে নেতাৰ বক্তব্যও আপোনাক এই মুহূৰ্তত মই দেখুৱাই দিওঁ চাওক এবাৰ सरकार के एक मंत्री ने कहा कि गुजरात में पानी ले जाने के लिए जो पाइप लगी हुई है उसमें पानी नहीं बहता है बल्कि उसमें लोगों का खून बह रहा है ऐसे गंभीर आरोप लगाए जाते हैं हमारी डिक्शनरी में ऐसे शब्द नहीं है এতিয়া আপুনি কি ক'ব মই এতিয়া আপোনাক প্ৰত্যাহ্বান জনাইছোঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আপুনি কওক কি উত্তৰ দিব আপুনি আপোনাৰ সেই উত্তৰলৈ মই বাট চাম আপুনি মোক প্ৰশ্ন কৰিছিল মই তাৰ উত্তৰ দিছোঁ এই প্ৰত্যাহ্বান আপুনি গ্ৰহণ কৰক এতিয়া প্ৰিয় দৰ্শক চাওক এবাৰ আন এটা প্ৰসংগ মই আবৃত্তিকাৰী বন্ধুজনক মই আহ্বান জনাম যাই না যমুনামুখৰ নাম চহৰৰ মাজত সোমাই গৈ তেওঁলোকে আমাৰ অসমীয়া মানুহৰ দেশ লৈ আন্দোলন কৰি আছে তেওঁলোকৰ বিষয়ে খবৰ লোৱা তেওঁলোকৰ মনৰ কথা খবৰ লোৱা তাৰপিছত আহি ক'বা যে অসমীয়াই আজি সিদ্ধান্ত ল'ব পাৰে নে নাই নাগৰিকত্ব আইন হ'ব লাগে নে নাই তাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ অসমীয়া মানুহে কেতিয়াবাই হেৰাই দিছে আজি আমি কাৰ তলত আছো অসম বিধানসভাৰ ৩৭খন আসন গ'ল আৰু যদি এই আইন নাহে আৰু ১৮খন আসন যাব কোনো মানুহ অহাৰ কথা নাই এয়া মানুহ সন্মানৰ যুঁজ অসমৰ বুদ্ধিজীৱীক তোমালোকে যেনে তেনে হাত কৰিলা যেনে তেনে তোমালোকে গাখীৰ খোৱা আবৃত্তিকাৰ বহুত বনাই পেলালা তোমালোক এতিয়া নিৰাপদ হৈ গলা তোমালোকৰ প্ৰশ্ন আৰু কোনেও নকৰে কাকবৰ জনিয়াৰ পৰা টুইটাৰত মানুহে কয় যে সৰ্বানন্দ সোণোৱালে জাতি বিক্ৰী কৰি দিলে আৰু আমাৰ গাখীৰ খোৱা আবৃত্তি কৰা মানুহে হত্যা কৰি দিলে এইটো এতিয়া অসমৰ পৰিৱেশ আপুনি যিসকলক আক্ৰমণ কৰিছে সেইসকলৰ কোন সভাত মই হাত চাপৰি মাৰিছিলোঁ আপুনি এখন সভা দেখুৱাই দিয়ক য'ত তেনেকুৱা বাংলাদেশীৰে ভৰপূৰ য'ত সেই বাংলাদেশীসকলৰ তেনে আহ্বানক আমি সমৰ্থন জনাইছিলোঁ হাত চাপৰি মাৰিছিলোঁ এখন সভা আপুনি দেখুৱাই দিয়ক মই এইটোৱে আপোনাক প্ৰত্যাহ্বান জনাইছোঁ ২ নম্বৰ কথা আপুনি কংগ্ৰেছত থাকোঁতে এই একেজন মানুহেই সেই যিকেইটা স্থানৰ কথা আপুনি কৈছে আব্দুল খালেকৰ হৈ যেতিয়া আপুনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আপুনি তাত কি কৈছিল জনিয়াত বাঘবৰ সমষ্টিত আপুনি কি কৈছিল ধুবুৰীত আপুনি কি কৈছিল বৰপেটাত আপুনি কি কৈছিল গোৱালপাৰাত আপুনি কি কৈছিল মোক ক'ব নালাগে এবাৰ নিজক সোধক এই কংগ্ৰেছত যেতিয়া আপুনি মন্ত্ৰী হৈ আছিল বিধায়ক হৈ আছিল নেতা আৰু পালি নেতা হৈ আছিল তেতিয়া আপুনি এই অঞ্চলবিলাকলৈ গৈ কি কথা কৈছিল অসমৰ মানুহক ক'ব নালাগে এবাৰ নিজক সোধক তাৰপিছত আপুনি নিজেই গম পাব আপুনি তাত কি কৈছিল মই আকৌ আপোনাক কওঁ যে ৩৭খন আসন ইতিমধ্যেই বাংলাদেশীৰ হাতলৈ গুচি গ'ল বুলি আপুনি কৈছে আৰু ১৮খন যাব তাৰ মানে অসম বিধানসভালৈ যিমানবিলাক মুছলমান বিধায়ক নিৰ্বাচিত হৈছে কি সকলো বাংলাদেশী কোন কাহানিবাৰ পৰা এতিয়ালৈকে অসম বিধানসভালৈ যিমানখিনি মুছলমান বিধায়ক নিৰ্বাচিত হৈছে ২৯ জনতকৈ অধিক বিধায়ক আজি কোপতি নিৰ্বাচিত হোৱা নাই
এইবাৰো 29জন ক্ৰছ কৰা নাই। কোন কাহানিবাই কিন্তু কেতিয়াবাই মুছলমান জনসংখ্যাৰ কম থাকোঁতেও অসম বিধানসভালৈ 28জন 29জন বিধায়ক নিৰ্বাচিত হৈছে। আপুনি মোতকৈ বেছি ভালকৈ জানে। আৰু আজিৰ দিনত আপুনি আৰু 18টা সমষ্টি যাব, আপুনি ভয় দেখুৱাইছে। আজমলৰ মুখ, আজমলৰ ছবি কৈ মানুহক আপুনি আতংকিত কৰি এই নিকৃষ্ট ৰাজনীতি আৰু কিমান দিন কৰিব? আপুনি স্পষ্ট কৰক। এই 37খন আসন ইতিমধ্যে সকলো বাংলাদেশীৰ হাতলৈ আপুনি গৈছে বুলি কৈছে। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, এই 37খন আসন বাংলাদেশীৰ হাতলৈ যোৱা মানে কি সকলো মানুহ বাংলাদেশী নেকি? আৰু আপোনাৰ কথাই মই কৈছোঁ, যদি সঁচাকৈ এই 37খন আসনত বাংলাদেশী আছে, চৰকাৰত কোন বহি আছে? কেন্দ্ৰত আৰু ৰাজ্যত কোন আছে? কিয় বাংলাদেশী খেদাৰ ব্যৱস্থা নকৰি আপুনি বাংলাদেশী বহুৱাৰ ব্যৱস্থা কৰিছে? আমিতো হিন্দু মুছলমান ভাগ বিচৰা নাই। কোনোবা বাংলাদেশী তেওঁ হিন্দু হওক, তেওঁ মুছলমান হওক। আপুনি বিচাৰিছে সেই শ্ৰেণী বিভাজন। আৰু যদি বাংলাদেশী আছে খেদক, আপোনাক আমি বাধা দিছোঁ নেকি? বাংলাদেশীক খেদিবলৈ আপোনাক নিতুমণি শইকীয়াই কোনদিনাখন বাধা দিছে কওক আপুনি? মিছা কথা কৈ মানুহক এনেই উত্তেজিত কৰি আবুল তাবুল বকি সকলো সময়তে সকলো মানুহক মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। নেভাবিব যে সকলো মানুহ আপোনাৰ নিচিনা ধুৰন্ধৰ আৰু চালাক। ভুল কথা। তাৰপিছত এইটো প্ৰসংগ মই উত্থাপন কৰিছোঁ, চাওক আপুনি কি কৈছে। মানুহে কৈছে পুৰা হ'ব নিদিওঁ। আৰে আবৃত্তি কৰা বন্ধু, তোমাৰ সম্পাদকো 21 চনত তুমি নোহোৱা হৈ যাবা। কোনোবা বাঘবৰজনীয়াৰ মানুহে তাত সম্পাদক হ'ব, তুমি আৰু সম্পাদক হৈ থাকিব নোৱাৰা। 21 চনত মই সম্পাদক হৈ থাকিব নোৱাৰোঁ। বাঘবৰজনীয়াৰ মানুহ সম্পাদক হ'ব। বাঘবৰজনীয়াৰ প্ৰত্যেকজন মানুহেই কি বাংলাদেশী? মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। বাঘবৰজনীয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী বুলি আপুনি প্ৰমাণ কৰক। আৰু মই কৈছোঁ বাঘবৰজনীয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী নহয়। আপুনি প্ৰমাণ কৰক। কাইলৈ মই আপোনাৰ ভৰিত ধৰি সেৱা কৰিমগৈ, এই মুখ্য সম্পাদক পদ মই এৰি দিম। জনীয়া আৰু বাঘবৰৰ প্ৰত্যেকজন নাগৰিক যদি আপুনি বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰে, তেনেহ'লে মই কাইলৈ আপোনাৰ ভৰিত ধৰিমগৈ, মুখ্য সম্পাদকৰ পদ ত্যাগ কৰিম। মই আপোনাক মুকলি প্ৰত্যাহ্বান জনাইছোঁ। প্ৰমাণ কৰক আৰু ৰাজহুৱাকৈ কওক আপুনি যে জনীয়া আৰু বাঘবৰত থকা প্ৰত্যেকজন মানুহেই বাংলাদেশী। আৰু যদি আপুনি নোৱাৰে, তেনেহ'লে আপুনি ৰাজহুৱাকৈ ক্ষমা খোজক। জনীয়া আৰু বাঘবৰবাসীৰ লগতে সমগ্ৰ আপোনাৰ সেই দৌৰৰ সহযাত্ৰী আছিল এই আব্দুল খালেক। তাৰমানে আপুনি এজন বাংলাদেশী বিধায়কক লগত লৈ মুখ্যমন্ত্ৰীৰ চকীৰ সপোন দেখিছিল, আৰু আজি সেই স্বপ্ন ভংগ হোৱাৰ পিছত আপুনি বলীয়া ঘোঁৰাৰ দৰে আকৌ ওলোটাকৈ দৌৰিছে। হ'ব নোৱাৰে। আমাৰ এই মুকলি প্ৰত্যাহ্বান গ্ৰহণ কৰক। মই গ্ৰহণ কৰিছোঁ। বাঘবৰজনীয়াৰ প্ৰত্যেকজন মানুহ, মই কৈছোঁ মুছলমান মানে বাংলাদেশী নহয়। আৰু আপুনি প্ৰমাণ কৰি দেখুৱাওক। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। মই কাইলৈকে আপোনাৰ ভৰিত ধৰিমগৈ। মই মুখ্য সম্পাদক পদ ত্যাগ কৰিম। ৰাজহুৱা প্ৰত্যাহ্বান আপোনাৰ প্ৰতি মোৰ এয়া। পৰৱৰ্তী আপোনাৰ এটা বক্তব্যৰ উত্তৰ দিছোঁ, চাওক। মই অসমৰ ৰাইজক বিনম্ৰতাৰে আহ্বান জনাম। হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছোঁ, 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন নুঠে। কিন্তু জাতিটোৰ কাৰণে এই আবৃত্তি কৰা, এই কবিতা আবৃত্তি কৰা গাখীৰ খোৱা সকলক চিনাক্ত কৰি পানীপথৰ শেষ যুদ্ধ দিবলৈ হিমন্ত বিশ্ব শৰ্মা সাজু। তাৰ কাৰণে যদি জীৱনো বলিদান দিব লাগে, সেই জীৱন বলিদানৰ বাবে মই সাজু। কোনোবা আপোনাৰ দলীয় সমৰ্থকে এই কথা শুনি হাত চাপৰি মাৰিব পাৰে, কিন্তু আমি নোৱাৰোঁ। আপোনাৰ মুখৰ কথাৰ কি ভেলু আছে ইয়াৰ আগতে আমি দেখি থৈছোঁ। দুটা উদাহৰণ দিলে আপোনাৰ যথেষ্ট হ'ব। কিৰিপ চলিহা যদি মংগলদৈ সমষ্টিৰ পৰা আপুনি জিকাব নোৱাৰে, তেনেহ'লে আপুনি ৰাজনীতি বাদ দিম বুলি কৈছিল। কিন্তু কিৰিপ চলিহা হাৰিল, ৰমেন ডেকা জিকিল, আৰু আজিও আপুনি ৰাজনীতিয়েই কৰি আছে।
মন্ত্ৰী হৈ আছে কিয় আপুনিতো ৰাজহুৱাকৈ কৈছিল কিয় বাদ নিদিলে ৰাজনীতি যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ আপুনি ধপলিওৱাৰ এটা কুচকাৱাজ কৰিছিল সাংবাদিকে যেতিয়া আপোনাক সুধিছিল তেতিয়াতো আপুনি কৈছিল যে সাংবাদিকেহে মোক বিজেপি কাইলৈ AUDF পৰহিলৈ হয়তো ACP এইবিলাক কৰি আছে কিন্তু তাৰপিছত আপুনি বিজেপিলৈতো আহিল সংবাদ মাধ্যমে কোৱাৰ দৰে আপোনাৰ মুখৰ কথাৰ কি ভেলু আছে আজি আপুনি এনেকৈ কৈছে নৰেন্দ্ৰ মোদীক জোতা আৰু চেণ্ডেলেৰে ঠেলাৱালা ৰিক্সাৱালাই চৰিয়াব বুলি কৈছিল আজি সেই নৰেন্দ্ৰ মোদীৰ ভৰি নুচুলে আপোনাৰ জীৱন বৃথা গুজৰাটত মুছলমানৰ তেজ ওলাই পানীৰ পাইপেৰে ইয়াত পানী ওলাই তাত মুছলমানৰ তেজ ওলাই আজি আপুনি কাৰ শৰণাপন্ন কাৰ ভৰি চুই জীৱন ধন্য হৈ আছে মোক ক'ব নালাগে নিজক সোধক এবাৰ আপোনাৰ মুখৰ কথাত কিমান গুৰুত্ব কিমান আপুনি কথা দি কথা ৰাখিব পাৰে সেই অসমৰ প্ৰত্যেকজন মানুহেই সমাজ সচেতন মানুহে জানে বুজে দেখি আহিছে কাৰণ ইতিহাসে সকলো সঁচা কথা কয় অকণমান সময়ৰ কাৰণে আকৌ বিৰতি লৈছোঁ তাৰপিছতে আপোনাৰ আৰু কেইটামান প্ৰশ্নৰ মই উত্তৰ দিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ শেষ অংশলৈ প্ৰিয় দৰ্শক আজি ৰাজহুৱাকৈ যিহেতু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক প্ৰত্যাহ্বান জনাইছিল আৰু কিছু প্ৰশ্নৰ অৱতাৰণা কৰি উত্তৰ বিচাৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি তেখেতে উত্থাপন কৰা সেই প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ চেষ্টা কৰিছোঁ অভিমতৰ মঞ্চত প্ৰিয় দৰ্শক যিমানখিনি কথা আমি হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত উত্থাপন কৰিছিল আমাক লৈ সেই প্ৰশ্নখিনিৰহে উত্তৰ দিয়াৰ আমি চেষ্টা কৰিছোঁ এইবাৰ চাওক আৰু তেওঁ কি কৈছিল জজ ফিল্ড বা খানাপাৰাৰ ফিল্ডত গৈ আপুনি আমাক আবৃত্তি শিকাব নালাগে আমাৰো সেইখিনি শক্তি আৰু সামৰ্থ্য আছে আপুনি জজ ফিল্ডত বা আপুনি খানাপাৰাত তেনেকুৱা এটা ব্যৱস্থা কৰক মই তাত গৈ উপস্থিত হ'ম আৰু আপোনাৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছোঁ জজ ফিল্ডত বা খানাপাৰাত আপোনাৰ মুখামুখি হ'ম কিন্তু মনত ৰাখিব আপোনাৰ পৰা তাত মই আবৃত্তি নিশিকোঁ যদি মই আবৃত্তি কাৰোবাৰ পৰা শিকিবলগীয়া হয় ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ পৰা শিকিম ভূপেন চক্ৰৱৰ্তীৰ পৰা শিকিম উপম শইকীয়াৰ পৰা শিকিম কিন্তু আপোনাৰ পৰা মই নিশিকোঁ সেইটো আশা আপুনি নকৰিব কিন্তু বাকীখিনিৰ কথা আপুনি যি ধৰণে ভাবুকি দিছে যি ধৰণে আক্ৰমণৰ লক্ষ্য কৰি আমাক কৈছে কোনোবা ধুদুৱা মানুহে হয়তো আপোনাৰ সেই কথালৈ ভয় কৰিব বা পেপুৱা লাগিব মনত ৰাখিব আমি আপোনাৰ সেই ভয় ভাবুকিলৈ কেৰেপ কৰা মানুহ নহয় আৰু আপোনাক আৰু এটা কথা কওঁ আপুনি কৈছে আংফুং কৰোঁ আমি টেলিভিশ্যনৰ ষ্টুডিঅ'ত বহি আপোনাৰ দৰে ককাই সাধু কথা ক'ব নাতিয়ে শুনি যাব সেই ভূমিকাত আমি অৱতীৰ্ণ হোৱা নাই আজিলৈকে আৰু আমি নহওঁ সাধু শুনিবলৈ অসমত বহুত মানুহ আছে সেই সকলোকে আপুনি সাধু শুনাব আমি নহয় প্ৰিয় দৰ্শক ইয়াৰ পিছত তেওঁ যিটো কথা কৈছে সেই কথাটো চাওক
কেনেকুৱা দুখ লাগে সাংবাদিক কেইজনক দেখি। তিনিজন সাংবাদিকৰ লগত তিনিজন কেমেৰামেনেই থাকে। তিনিজন সাংবাদিকৰ লগত কেতিয়াও 20জন কেমেৰামেন নাথাকে। আপুনি নিজেই টিভি চেনেলৰ মালিক, আপোনাৰ সেইখিনি জ্ঞান আছে। আপোনাক নতুনকৈ কোৱাৰ কোনো দৰকাৰ নাই। যদি 3জন সাংবাদিকৰ লগত 20জন কেমেৰামেন পঠিওৱাৰ আপুনি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ক'ৰবাত, আমি নাজানো। কিন্তু আমি কাৰোবাক যেতিয়া বাতৰি সংগ্ৰহৰ বাবে পঠিয়াওঁ, এজন সাংবাদিকৰ লগত এজন কেমেৰামেনেই যায়। আৰু মই জনাত অসমত 7টাৰ ওপৰত নিউজ চেনেল চাগে নাই য'ত 20টা কেমেৰামেন এই ক'লা পতাকাৰ পিছে পিছে দৌৰিব। আৰু আপুনি যে সৰু কথা এটাকে ৰহন দি কিমান ডাঙৰ কৰে, কিমান বোকাত মিছা কথা কয়, আপুনি যে অনবৰতে মিছা কথাৰ ভঁৰাল, আপোনাৰ প্ৰত্যেকটো কথাই প্ৰমাণ কৰে। এই বাক্যটোও প্ৰমাণ কৰিছে। য'ত 3জন সাংবাদিকৰ লগত আপুনি 20জন কেমেৰামেন দেখিছে। কাৰণ আপোনাৰ মিথ্যাচাৰেই আপোনাৰ যিহেতু একমাত্ৰ মাধ্যম, গতিকে আপুনি সেই কথাখিনি কোৱাটো তেনেই স্বাভাৱিক। গতিকে মই আপোনাক কওঁ যে য'ত ঘটনা ঘটিছে আমি ইয়াৰ পৰা পঠিওৱা নাই, সেই স্থানতেই সাংবাদিকে সংগ্ৰহ কৰিছোঁ। আপুনি নিজেও খবৰ লওক, ক'লা পতাকা কাক কাক দেখুৱাইছে, কিয় এই পৰিৱেশটোলৈ আহিলে। আপুনি নিজেই কৈছে, আপুনি নিজ মুখেৰে কৈছে যে আজি যদি আপোনাৰ ছিকিউৰিটি নাথাকে আপোনাক হয়তো মানুহে পিটিব। কিয়? আপুনিতো জননেতা। এই অৱস্থা আপোনাৰ কিয়? অসমখনৰ কাৰণে ইমান দিন ৰাত একাকাৰ কৰি কষ্ট কৰা মানুহ, কিয় আপোনাক তেনেহ'লে ক'লা পতাকা দেখুৱাব লগা হৈছে? কিয় আপোনাৰ মুখেৰে ওলাবলগীয়া হৈছে যে আজি যদি মোৰ ছিকিউৰিটি নাথাকে মোক ক'ৰবাত পিটিব? আমাৰ বিজেপিৰ কৰ্মীসকল এসপ্তাহ 10 দিন ধৰি ঘৰৰ ভিতৰৰ পৰা ওলাবই পৰা নাই। এয়া আপোনাৰ মুখৰ বাণী, মই কোৱা নাই। কিয়? আপুনি ৰাজ্যখনৰ কাৰণে ইমান কৰিছে, নিৰাপত্তা নহ'লে আপুনি এতিয়া এইখন অসমত থাকিবই নোৱাৰে। নিজক সোধক আপুনি কি কৈছে। যি উদাত্ত কণ্ঠৰে আপুনি আক্ৰমণ কৰিছে মই আপোনাক নাই কোৱা। মই খুব ভদ্ৰ ভাষাৰে এই কথাখিনি আপোনাক কৈছোঁ। এবাৰ নিজক সোধক। প্ৰিয় দৰ্শক, তাৰ পিছৰ অংশটো মই আপোনাক দেখুৱাওঁ তেওঁ কি কৈছে আমাক। যদি ইমানেই আবৃত্তি কৰে, গান গোৱাৰ চখ আছে, জুবিন গাৰ্গৰ পৰা ট্ৰেইনিং লৈ বিহুৰ মঞ্চত গান গা, বিহুৰ মঞ্চত কিয়? আৰু তাকে গৈ তালি মাৰে, আবৃত্তি কৰে। আৰে বাবা, তুমি যিমান আবৃত্তি কৰা তাতকৈ বহুত ভাল আবৃত্তি কৰা বিজেপি দিয়া বহুত হাজাৰ হাজাৰ কাৰ্যকৰ্তা আছে। ডক্টৰ শৰ্মা ডাঙৰীয়া, আমি ক'তো কোৱা নাই আপুনি যি ধৰণে আপুনিই শ্ৰেষ্ঠ বুলি ভাবে, আমি ক'তো কোৱা নাই যে আমিই শ্ৰেষ্ঠ। মোতকৈ কোটি কোটি গুণে থাকিব পাৰে কাৰোবাৰ প্ৰতিভা, হয়তো বিজেপিত আপুনি কোৱাৰ দৰে আছে। মই ক'ত ক'লো নাই বুলি? মই ক'লো ক'ত যে মোতকৈ আপোনালোকৰ বিজেপি দলত শ্ৰেষ্ঠ আবৃত্তিকাৰ নাই? ক'ত ক'লো মই? আমি তেনেই সামান্য, মই একো আবৃত্তিয়েই নকওঁ, কবিতা এটা পালে মই পঢ়োঁ। আৰু আপুনি কৈছে আপোনালোকৰ তাত অজস্ৰ আছে। মইতো নাই বুলি কোৱা নাই। কি যুক্তিত আপুনি এই কথাটো কৈছে? হাত চাপৰিৰ আশাত মিছা কথা কৈ গোটেই জীৱনটো ধন্য কৰিলে কাৰণে শেষত আমি এটা কবিতা অন্তৰৰ পৰা আবৃত্তি কৰিছোঁ, তাতো আপোনাৰ আপত্তি নে? আপোনাৰ নিচিনা মহা শক্তিশালী এই সকলো ফালৰ পৰা ধনৱান বাহুবলী এই মানুহজনক এটা আবৃত্তিয়ে ক'ৰবাত ভয় খুৱাইছে। কাৰণ জ্যোতিপ্ৰসাদে কৈছিল ঠিকেই বহুত বছৰৰ আগতে, সাৱধান সাৱধান, সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল। মই গাইছিলোহে, লিখিছিল জ্যোতিপ্ৰসাদে, লাগি গ'ল আপোনাৰ গাত। ডক্টৰ শৰ্মা, জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভা অসমীয়া সমাজ জীৱনৰ নমস্য দেৱসদৃশ ব্যক্তি। তেখেতৰ কলমেৰে ওলোৱা কবিতাহে মই গাইছিলোঁ, মই লিখা নাছিলোঁ। সেইটোও আপুনি মন কৰিব, কথাখিনি কি আছিল, কাক লৈ কৈছিল, কিয় কৈছিল। হয়তো আপোনাৰ সেই কথাখিনিয়ে গাত লগাৰ কাৰণে আজি আপুনি আবৃত্তিক লৈ ইমান সৰব হৈছে।
প্ৰিয় দৰ্শক, মই শেষৰটো তেখেতৰ বক্তব্য আমাক উদ্দেশ্যি কৰা আপোনালোকক দেখুৱাব বিচাৰোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূবত অভিলেখ সংখ্যক ভোটত বিজেপিৰ জয়ত ভাৱে উত্তৰ পূৰ্বত উৰিব। কোনোবা যদি আবৃত্তি কৰা মানুহ আছে, গাখীৰ খোৱা মানুহ আছে, তেওঁলোকক মই এই মঞ্চতে প্ৰত্যাহ্বান দিছোঁ, ৰাখিব পাৰে যদি চাই ল'ব, ৰাখিব পাৰে যদি। ডক্টৰ শৰ্মা ডাঙৰীয়া, আপুনি ভুল কৰিলে তাতেই। আপুনি এই প্ৰত্যাহ্বানটো জনাব লাগিছিল কংগ্ৰেছক, এই প্ৰত্যাহ্বান জনাব লাগিছিল অসম গণ পৰিষদক। আপুনি জনালে এজন আবৃত্তিকাৰক। আপোনাৰ নিচিনা ইমান ডক্টৰেট ডিগ্ৰী থকা ৰাজনীতিবিদৰ এইখিনিও সামান্য জ্ঞান নাইনে যে মই আপোনাক কেনেকৈ নিৰ্বাচনত পৰাস্ত কৰিম? মইতো কোনো দল নহয়, মইতো কোনো প্ৰাৰ্থী নহয় যে মই সমুখ সমৰত আপোনাৰ লগত নিৰ্বাচনত নামিম। আপোনাৰ নিচিনা ইমান গুণী জ্ঞানী এজন ব্যক্তিৰ মুখত এনে কথা শোভা পাই জানো? আপুনি মনত ৰাখিব, মই এজন মাত্ৰ নিমিত্ত সামান্য ধূলিকণা। নিতুমণি শইকীয়া এটা ৰাজনৈতিক দল নহয়, কোনো ৰাজনৈতিক দলৰ নেতা নহয়। অসমৰ হাজাৰজন লাখজন সাধাৰণ জনতাৰ দৰে ময়ো এজন। গতিকে আপুনি ভুল কৰিছে যে নৰেন্দ্ৰ মোদীক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি বা আগন্তুক নিৰ্বাচনত কেনেকৈ আপোনালোকৰ জয়ৰ গতিধাৰা ৰোধ কৰিব পাৰি সেই প্ৰত্যাহ্বান জনাইছে। দুখিত। যদি মই আপোনাৰ দৰে সক্ৰিয় ৰাজনীতিত থাকিলোহেঁতেন, মই মুকলিকৈ কৈছোঁ আপোনাৰ সেই প্ৰত্যাহ্বান মই গ্ৰহণ কৰিলোহেঁতেন। কিন্তু মই সক্ৰিয় ৰাজনীতিত নাই। মই এটা টেলিভিশ্যন চেনেলৰ সামান্য এজন সংবাদকৰ্মী। গতিকে মই মোৰ ভূমিকা পালন কৰিছোঁ। কিন্তু আপোনাক মই মনত পেলাই দিওঁ, নিমখ খাৰাম মানুহবিলাকে কিছুমান কথা মনত পেলোৱা দৰকাৰ। খাই পাত ফলা মানুহবিলাকে কিছুমান কথা মনত পেলোৱা দৰকাৰ। বিগত নিৰ্বাচনত এই বিজেপি দলৰ হৈ বিজেপি চৰকাৰক লৈ যিসকলে আশাবাদী এটা মন লৈ পেলাই কিছু কাম কাজ কৰিছিল, সেই দুৰ্ভগীয়াসকলৰ ভিতৰত আমিও অন্যতম আছিলোঁ। য'ত 42জন বুদ্ধিজীৱী সমাজ নাগৰিক ডক্টৰ হীৰেণ গোহাঁই ছাৰকে ধৰি একাংশ ব্যক্তিৰ লগত আমি এককভাৱে যুদ্ধ কৰিছিলোঁ। এটাই স্বাৰ্থ যে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ দুৰ্নীতি, কংগ্ৰেছৰ সেই জঘন্য শাসন ব্যৱস্থাৰ যদি অৱসান ঘটি ৰাজ্যখনলৈ কোনোবাই সুশাসন সঁচাকৈ আনে, তেনেহ'লে সেয়া ৰাজ্যখনৰ মংগলৰ কাৰণে আমি কিছু কৰাটো দৰকাৰ। আৰু সেই ভাবি আমি সেই সময়ত ডক্টৰ হীৰেণ গোহাঁই ছাৰকে ধৰি একাংশ মানুহৰ স্থিতিৰ মুকলি বিৰোধিতা কৰিছিলোঁ এই ষ্টুডিঅ'ৰ মজিয়াত। গতিকে আজিও আমি যিখিনি কৰি আছোঁ অকল জাতিৰ স্বাৰ্থত, ৰাজ্যৰ স্বাৰ্থত। মনত ৰাখিব, আপুনি কোৱাৰ দৰে নিৰ্বাচনত জয়ী মানেই সৰ্বশেষ কথা নহয়। কিমান দিনলৈ জিকিব কুট কৌশল কৰি মানুহক মিছা কথাৰে আভুৱা ভাৰি? কিমান দিনলৈ জিকিব? অনন্ত কাললৈ আপুনি মিছা কথাৰে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব পাৰিব নেকি? নোৱাৰে। মনত ৰাখিব, আমিও সংবাদ মাধ্যমত থাকিম, আপুনিও ৰাজনীতি কৰি থাকিব। সময়ে আচল বিচাৰ কৰিব কাৰ কথা সঁচা, কোন মিছা। এটা সময়ত অখিল গগৈও আমাৰ লগত যুদ্ধ কৰিছিল। কংগ্ৰেছেও আমাক বিজেপিৰ এজেণ্ট সজাইছিল। আৰু আজি একেই বিজেপি আকৌ কংগ্ৰেছক বা কাৰোবাৰ হৈ কাম কৰাৰ অভিযোগ আপোনালোকে আমাক দিছে। সময়ে ক'ব কাৰ হৈ কোনে কাম কৰিছে আৰু কাৰ হৈ কোনে মাতিছে। প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই যিহেতু আজি ৰাজহুৱাকৈ প্ৰত্যেকটো কথাৰ উত্তৰ বিচাৰিছিল, ৰাজহুৱাকৈ ডিঙি ফুলাই শিৰ ফুলাই যিহেতু আমাক প্ৰত্যাহ্বান জনাইছিল, মোৰ সেই সৎ সাহস আছে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ। সেইকাৰণেই তেখেতৰ প্ৰত্যেকটো কথাৰ উত্তৰ মই আজিয়ে দিছোঁ। তেওঁ আজিৰ দিনটোত দিছিল, মই আজিয়ে দিছোঁ। আপোনালোকে বিচাৰ কৰক মই কোৱা কথাখিনি সঁচা নে মিছা। শেষত মই এটা কথাই ক'ম, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাস, আপোনালোক তিনিওজনলৈ মোৰ যিটো স্থিতি মই আজিৰ দিনত লৈছোঁ, বেলেগ কাৰণ একো নাই। সহজ ভাষাত মই আপোনালোকক কওঁ যে নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী আহি কৈছিল যে টালি টোপোলা বান্ধি
বিদেশী ইয়াৰ পৰা যাব লাগিব, সাজু হওক। কিন্তু সেই নৰেন্দ্ৰ মোদী চৰকাৰৰ শেষৰ সময়খিনি তেতিয়া বিজেপিক বিদেশীক বৰপীৰা পাৰি দিয়াৰ এটা প্ৰক্ৰিয়া চলিছে। মোৰ দৃষ্টিত ভুল। বিদেশী না তেওঁ মুছলমান না তেওঁ হিন্দু। মোৰ দৃষ্টিত বিদেশী। গতিকে মই তাৰ বিৰোধিতা কৰিছোঁ। কাৰণ আপোনালোকে বিদেশীক খেদাৰ কথা কৈছিল আৰু এতিয়া বিদেশীক বৰপীৰা পাৰি দিয়াৰ কথা কৈছিল। শ্ৰেণী বিভাজনৰ হিন্দু আৰু মুছলমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা আজি ৰাজ্যিক প্ৰেক্ষাপটত ডক্টৰ শৰ্মা ডাঙৰীয়া আপুনি যিধৰণে হিন্দু আৰু মুছলমানৰ মাজত বিভাজন কৰিছে, আপুনি মনত ৰাখিব, আপুনি উন্নয়নৰ কথা কোৱা মানুহ, অসমখনক লৈ আপুনি স্বপ্ন দেখা মানুহ। গতিকে আপোনাৰ মুখত অন্তত এই হিন্দু আৰু মুছলমানক লৈ যিটো আপুনি শ্ৰেণী বিভাজন কৰিছে, এই কথাখিনিৰ শোভা নাপায়। কাৰণ আপুনি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ'ব বিচৰা মানুহ, ৰাজ্যখনৰ আপুনি প্ৰগতিৰ পথত আগুৱাই নিয়া অন্যতম সেনাপতি হোৱা মানুহ। গতিকে আপুনি যিটো পৰিৱেশলৈ নিব বিচাৰিছে, আপোনাৰ কাৰণে আজি আদৰ্শ হৈছে পাকিস্তান, আদৰ্শ হৈছে ইৰাক, আদৰ্শ হৈছে ইৰাণ, আদৰ্শ হৈছে চিৰিয়া, আদৰ্শ হৈ পৰিছে চিন্তা। কিন্তু আমাৰ কাৰণে ধৰ্মীয় উন্মাদনেৰে যিবিলাক দেশ আজি পৰিচালিত হৈছে, ইৰাক, ইৰাণ, চিৰিয়াৰ পৰা পাকিস্তানলৈকে সকলোতে উন্নয়নৰ দিশত গৈ মানুহক বলীয়া কৰিছে ধৰ্মই। আৰু সেইবিলাকৰ কাৰণেই কি আফগানিস্তান কি পাকিস্তান সকলো আজি বিধ্বস্ত। আৰু আমি পাকিস্তান আফগানিস্তান হোৱাটো নিবিচাৰোঁ। ভাৰতখন আমি বিচাৰোঁ ভাৰতে অগ্ৰসৰ হওক আমেৰিকাৰ দৰে, অগ্ৰসৰ হওক চীনৰ দৰে, অগ্ৰসৰ হওক জাৰ্মানীৰ দৰে, অগ্ৰসৰ হওক ফ্ৰান্সৰ দৰে। য'ত ধৰ্মীয় উন্মাদনাই মানুহকেও বলীয়া কৰা নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে আপোনালোকে মানুহক ধৰ্মীয় উন্মাদনাৰে বলীয়া কৰিব বিচাৰিছে। আৰু আপোনালোকৰ যেন লক্ষ্য এতিয়া আফগানিস্তান, পাকিস্তান, চিৰিয়া, ইৰাক, ইৰাণ। আমি সেই পথৰ পথিক নহয়। শেষত এটাই আপোনালোকক কম, অসমৰ মানুহে আৱেগিকভাৱে আন্দোলন কৰিছে। সৰ্বানন্দ সোণোৱালেও কৈছে আমি বিলখন বিধেয়কখন নুবুজাকৈয়ে আমি প্ৰতিবাদ কৰিছোঁ বা এই সংগ্ৰামখন কৰিছোঁ। আপোনালোকৰ প্ৰতি মোৰ শেষ প্ৰশ্ন, মিজোৰাম আৰু মণিপুৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কেইগৰাকীয়ে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে। আনকি মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে গৈ দেশৰ স্বয়ং গৃহমন্ত্ৰীক সাক্ষাৎ কৰি বিধেয়কখন সংশোধন কৰাই নহয়, বিধেয়কখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপুনি নেডাৰ আহ্বায়ক। মিজোৰাম, মেঘালয়, মণিপুৰ আপোনাৰ নেডাৰেই চৰকাৰ। কি মিজোৰাম, মেঘালয়, মণিপুৰৰ মুখ্যমন্ত্ৰী কেইজনেও আৱেগিকভাৱে কৈছে নেকি? নে বিধেয়কখন আমি বুজি নোপোৱাৰ দৰে এই মুখ্যমন্ত্ৰী কেইগৰাকীয়েও বুজি পোৱা নাই? আপুনি কি ক'ব? কি যুক্তিত গৃহমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিবলগীয়া হ'ল, সেই কথাটো আপুনি আজি ৰাজহুৱা এই সভাখনত উদাত্ত কণ্ঠৰে কিয় নক'লে? বাকীখিনি ক'লে কিয় নক'লে? আৰু শেষত আপোনাক এটা কথা মনত পেলাই দিওঁ, শৰাইঘাটৰ ৰণৰ কথা কৈ আপুনি বিগত নিৰ্বাচনত নিৰ্বাচনী বৈতৰণি পাৰ হ'ল শাসনৰ বাকজৰীত বহি। আৰু এইবাৰ আপোনাৰ মুখত ওলাইছে পানীপথৰ যুদ্ধৰ কথা। কিন্তু ডক্টৰ শৰ্মা ডাঙৰীয়া, আমি বুৰঞ্জীবিদ নহয়, আপোনাৰ দৰে ডক্টৰেট ডিগ্ৰী নাই, আমি ইমান পণ্ডিত নহয়। কিন্তু আপোনাক মনত পেলাই দিওঁ, পানীপথৰ যুদ্ধ কিন্তু কোনো হিন্দু আৰু মুছলমানৰ নাছিল। পানীপথৰ যুদ্ধ আছিল মুছলমানে মুছলমানৰ বিৰুদ্ধে কৰা যুদ্ধ। যদি আপোনাৰ বুৰঞ্জীৰ জ্ঞান নাই, এবাৰ ইতিহাস অধ্যয়ন কৰি ৰাজহুৱা জেগাত তেনেকৈ বক্তব্য দিয়ক। মনত পেলাই দিছোঁ আপোনাক মই, পানীপথৰ যুদ্ধ কোনো হিন্দু আৰু মুছলমানৰ যুদ্ধ নাছিল। সেই যুদ্ধ আছিল মুছলমানে মুছলমানৰ বিৰুদ্ধে কৰা যুদ্ধ। মনত ৰাখক আপুনি। বুৰঞ্জী বিকৃত কৰাৰ চেষ্টা নকৰিব। ইয়াৰ পূৰ্বেও আপুনি বুৰঞ্জী বিকৃত কৰাৰ চেষ্টা কৰিছিল অসমৰ প্ৰেক্ষাপটত। আৰু এইবাৰ শৰাইঘাট চিটিকি পৰিছে, মুখত ওলাইছে পানীপথ। পানীপথ 1526 চনৰ পানীপথৰ যুদ্ধ বা পৰৱৰ্তী সময়ত 1839 চনত হোৱা শেষৰখন যুদ্ধ কাৰ কাৰ মাজত হৈছিল এবাৰ অধ্যয়ন কৰি আপুনি মানুহক আৱেগিক কৰক।
প্ৰিয় দৰ্শক, ইমান সময় আমি আজি হিমন্ত বিশ্ব শৰ্মাৰ সেই ৰাজহুৱা প্ৰত্যাহ্বান গ্ৰহণ কৰি যিখিনি তেখেতে প্ৰশ্ন উত্থাপন কৰিছিল সেই কথাখিনিৰ আমি উত্তৰ দিয়াৰ চেষ্টা কৰিছোঁ। আকৌ কৈছোঁ প্ৰিয় দৰ্শক, যিটো স্থিতি আমি লৈছোঁ অকল অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত আমি লৈছোঁ। ইয়াত কোনো হিমন্ত বিশ্ব শৰ্মা, ইয়াত কোনো ৰঞ্জিত দাস, ইয়াত কোনো সৰ্বানন্দ সোণোৱালৰ লগত ব্যক্তিগত শত্ৰুতা নাই। গোটেই সমাজ, গোটেই বুদ্ধিজীৱী, গোটেই অসমৰ সাংবাদিক মহল যিটো আন্দোলনত জড়িত হৈছে, আমিও সামান্য এজন কৰ্মী হিচাপে জড়িত হৈছোঁ। ৪৮জন মানুহে লতাশিলৰ পথাৰত কালিৰ দিনটোত বক্তব্য ৰাখিছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কেৱল আক্ৰমণৰ লক্ষ্য হ'লো সেই ৪৮জনৰ ভিতৰত কেৱল আমি এটা আবৃত্তি কৰিছিলোঁ, আমি কেইটামান কথা কৈছিলোঁ, আৰু সেই কথাখিনিয়ে হয়তো হিমন্ত বিশ্ব শৰ্মাৰ মন আৰু মগজুক চাগে আজিৰ দিনটোতো সুস্থিৰে ৰখা নাই, যাৰ কাৰণে তেখেতে আমাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ডক্টৰ শৰ্মা ডাঙৰীয়া, আপোনাকো কওঁ, কোনো ব্যক্তিগত শত্ৰুতা নাই। যিখিনি কথা কোৱা হৈছে সম্পূৰ্ণৰূপে অসম আৰু অসমীয়াৰ স্বাৰ্থত কৈছোঁ। ইয়াত কোনো মোৰ নিজস্ব লাভালাভ নাই। আৰু যিমানেই আপুনি মোক ভাবুকি নিদিয়ক, যিমানেই আপুনি ইটিকিং নকৰক, যিমানেই তাচ্ছিল্য নকৰক, যিমানেই আপুনি শিৰ ফুলাই, বুকু ফুলাই, ডিঙি ফুলাই আপুনি উদাত্ত কণ্ঠৰে আমাক আক্ৰমণ নকৰক কিয়, সেই ভয় ভীতিলৈ মই কুণ্ঠাবোধ নকৰোঁ। জাতিৰ স্বাৰ্থত, ৰাজ্যৰ স্বাৰ্থত য'ত যিদৰে মাত মাতিব লাগে অনাগত দিনতো মাত মাতিমেই। তেওঁ যিমানেই মহাপৰাক্ৰমী ৰাজনীতিবিদ নহওক কিয়, যিমানেই তেওঁ ধনবান শক্তিশালী মহাপ্ৰতাপী ৰাজনীতিবিদ নহওক কিয়, আমাৰ কণ্ঠ কেতিয়াও ৰুদ্ধ নহয়, মনত ৰাখিব। আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।